एक प्यार का नगमा है, मौजों की रवानी है। एक प्यार का नगमा है, मौजों की रवानी है। जिंदगी और कुछ भी नहीं, तेरी मेरी कहानी है। नमस्कार, अस्सलाम वालेकुम, सत श्री अकाल, आदाब। এটা কাহিনী যেটো কাহিনীয়ে মোৰ জীৱনত বহুত প্ৰভাৱ পেলাইছে আৰু মই আজি আপোনালোকৰ লগত এই কথাখিনি ক'ব বিচাৰিম। হয়তো বহুতৰ ভাল লাগিব পাৰে, কিবা তাতে লেসন থাকিব পাৰে বহুতৰ কাৰণে। এটা ভাল কাহিনী। মই যেতিয়া ইজিপ্তত পঢ়ি আছিলো 2015-16 কথা হ'ব, যেতিয়া মই তাত আছিলো। মোৰ যিটো কলেজ আছিলে, এইটো আপোনাৰ হাদিছ ফেকাল্টি যিটো ডিপাৰ্টমেণ্ট যিটো আছিলে আমাৰ, ইছলামিক থিঅলজি বুলি কয়। তাৰে ভিতৰত ধৰক হাদিছ যিটো পাৰ্ট আছিলে আমাৰ, সেই কলেজৰ যিখিনি ধৰক যিখিনি আমাৰ এৰিয়া আছিলে, সেই কলেজ এৰিয়াৰ ওচৰতে ৰাস্তাৰ ইটো মূৰে হুছেইনৰ সমাধি আছিলে। হুছেইন বুলি ক'লে আপোনালোকে বহুতেই চিনি পায়। হুছেইন ফাতিমাৰ সন্তান, হজৰত মুহাম্মদৰ নাতি, যিগৰাকী ব্যক্তিক শ্বহীদ কৰিছিলে আপোনাৰ কাৰবালাত। সেই হুছেইনৰ সমাধি আপোনাৰ আমাৰ কলেজৰ লগতে আছিলে। দাৰ্ৰাছা বুলি এটা জাগা আছে, সেই দাৰ্ৰাছাত হুছেইন নামৰ এটা জাগা আছে। সেই হুছেইন নামৰ জাগাৰ টুকুৰাতেই আমাৰ ডিপাৰ্টমেণ্ট আছিলে। আমাৰ ডিপাৰ্টমেণ্টৰ বিল্ডিং বিলাকৰ পৰা প্ৰায় আধা কিলোমিটাৰো নহব, ওচৰৰ আধা কিলোমিটাৰ কম আছিলে। তাতে আছিলে হুছেইনৰ সমাধি। আৰু সেই হুছেইনৰ সমাধিত প্ৰায় আমি মানে পঢ়িবলৈ যাওঁ, মানে টাইম আমাৰ যেতিয়া মানে ধৰক ক্লাছ নাথাকে, তাতে গৈ বহো। পাৰ্ক আছে, ধুনীয়া পাৰ্ক আছে, খুব ধুনীয়া পৰিৱেশ। তাতে যিহেতু জনগণৰ এটা আপোনাৰ ভিৰ থাকে, দৰ্শকসকল আহি থাকে, দৰ্শন কৰিবলৈ আহে সকলোৱে, সেৱা কৰিবলৈ আহে সকলোৱে, সমাধিত সেৱা কৰে। তাতে তেওঁলোকে সেৱা অৰ্চনা কৰে, শ্ৰদ্ধা ভক্তি কৰে। তাতে মানে আমি বহো। তাতে আমি বহি মানে কি কৰো, আমি আমাৰ কিতাপবোৰ আমি পঢ়ো, তাতে বহি থাকো, জিৰণি লওঁ। আৰু বিল্ডিংবোৰ খুব ওখ তাত, সেইকাৰণে মানে ভিতৰত বহি থাকিলে খুব ঠাণ্ডা লাগে আৰু পৰিৱেশটো ভাল লাগে। তো হুছেইন নামৰ এটা মছজিদ আছে তাত। হুছেইন নামৰ এটা মছজিদ আছে, আৰু সেই হুছেইন নামৰ যিটো মছজিদ আছে, সেই হুছেইন মছজিদৰ ভিতৰতে আছে হুছেইনৰ সমাধি। মানে মছজিদৰ ভিতৰত আছে তেখেতৰ সমাধি, হুছেইনৰ সমাধি হুছেইন নামৰ মছজিদৰ ভিতৰত আছে। তাতে আমি গৈ পেলাই মানে বহি জিৰণি লওঁ আৰু পঢ়া শুনা কৰো। সেই মাজে মাজে যে তাত যাওঁ আমি পঢ়িবলৈ কাৰণে, বা ধৰক টাইম অলপ স্পেণ্ড কৰিবলৈ, অলপ সময় বহি কথা চথা পাতিবলৈ, তাতে মানে কি হয়, গৰমৰ দিনত দুপৰীয়া যাওঁ, কেতিয়াবা আমি 3টা বজাত, কেতিয়াবা ধৰক অলপ আবেলি সময়তো যাওঁ। তাতে কিছুমান মানুহে পানী বিতৰণ কৰে। মানে যেনেকে আমি ট্ৰে এখনত চাহৰ কাপ বা পানী আমি যেনেকে লৈ যাওঁ মানুহক দিবলৈ, আলহীক দিবলৈ, ঠিক তেনেকে ডাঙৰ মানে লোহাৰ ট্ৰে আছে তাত। সেই লোহাৰ ট্ৰেখনত কি কৰে, কিছু ব্যক্তিয়ে তাতে পানী বিতৰণ কৰে। মানে ঠাণ্ডা ঠাণ্ডা পানী, ফ্ৰিজৰ পানী সৰু সৰু কাপত ভৰাই মানে মানুহক খুৱাই ফুৰে। তাতে যিহেতু গোটেই পৃথিৱীৰ বিভিন্ন জাগাৰ পৰা দৰ্শনকাৰী তেওঁলোক আহে, দৰ্শন কৰিবলৈ আহে, ভক্তি শ্ৰদ্ধা কৰিবলৈ কাৰণে জনাবলৈ আহে, তেওঁলোক তাতে জিৰাইতো। গতিকে সেই তেওঁলোকক মানে কি কৰিছে, মানে সেৱা কৰিবলৈ কাৰণে কিছু ব্যক্তিয়ে তাতে পানী বিতৰণ কৰি ফুৰে। বুজি পাইছেনে আপোনালোকে? সৰু সৰু চাৰ কাপত পানীবোৰ, ঠাণ্ডা ঠাণ্ডা ফ্ৰিজৰ ওপৰত, খুব মিঠা পানী, মানে খুব ভাল পানী, একদম ফ্ৰেছ পানীবোৰ তেওঁলোকে বিতৰণ কৰি ফুৰে। তাতে আমি গৈ বহো, আমিও তাৰ পৰা কেতিয়াবা কেতিয়াবা পানী খাওঁ, লৈ ঘূৰি ফুৰে। যেতিয়া তেতিয়া আমিও কওঁ একাপ আমাক দিয়ক বুলি, তো দিয়ে। মানে সেই পানী বিতৰণ কৰি ফুৰা ব্যক্তিসকলৰ মাজত মই এজনক কেইবাদিন ধৰি লক্ষ্য কৰিছিলো, যে এজন বৃদ্ধ ব্যক্তি, গাৰ কাপোৰ কানিবোৰ মানে বেছি উন্নত ধৰণৰ নহয়, অলপ মলিন কাপোৰ কানি, আৰু তেখেতৰ কাপোৰ কানি সাজ পোছাকেৰে ধৰিব পৰা যায় মানুহজন দুখীয়া হ'ব। গতিকে ব্যক্তিজন অলপ বৃদ্ধ, দাড়ি চুলি আছে, পকি গৈছে। তেনেকুৱা এজন ব্যক্তিয়ে মানে পানী বিতৰণ কৰে।
মই লক্ষ্য কৰিলো কেইবাবাৰো তেওঁক মই কেইবাবাৰো মই লগ পাইছো তেখেতৰ পৰা পানী লওঁ পানী খাওঁ এদিনাখন 2-3 মান বাজিব চাগে দুপৰীয়া সময় দুপৰীয়াৰ অলপ পিছতে আৰু 2-3 মান বজাতে মই তাত গৈ বহি আছো মোৰ লগৰ সকলো তাতে আছিলে একেলগে আমি মানে কিতাপবোৰ মানে চাই আছিলো লিখি কৰি আছিলো ঠাণ্ডাত বহি পেলাই সেই সময়তে সেই ব্যক্তিজন পানী লৈ আহিলে আমাৰ ওচৰলৈ তো মই পানী এগিলাচ ললো লোৱাৰ পিছত তেওঁ গুচি গ'ল তেতিয়া মই লগৰ কেইজনক কলো যে এই ব্যক্তিজনে প্ৰায় পানী বিতৰণ কৰে আৰু ব্যক্তিজনৰ সাজ পোছাকখিনি দেখাত এনেকুৱা লাগিছে যেন মানুহজনৰ কিবা আৰ্থিকভাৱে তেখেত ইমান হেৰি নহব ধনী নহব কষ্টত আছে চাগে অলপ দুখীয়া যেন লাগে ফকিৰ যেন লাগে মগনীয়া যেন লাগে দেখাত গতিকে কিবা এটা দিও নেকি মই তেওঁক মোৰ লগৰ কেইজনে কলে যে দি দিয়া কিবা এটা দি দিয়া তেওঁক তোমাৰ যদি মন গৈছে দিবলৈ এতিয়া মই আকৌ কলো যে দিলে আকৌ বেয়া পাব নেকি তেওঁ কিবা এটা দিলে তেতিয়া লগৰ কেইজনে কলে নাই কিয় বেয়া পাবনো দি দিয়া কিবা এটা দিব মন গৈছে তোমাৰ দি দিয়া এতিয়া মই কি কৰিলো মোৰ পকেটৰ পৰা 10 পাউণ্ড ইজিপ্তত পাউণ্ড চলে ইজিপচিয়ান পাউণ্ডটো আৰু ইণ্ডিয়ান যিটো কাৰেন্সি আমাৰ ৰুপিজ তাৰ মাজত 10 টকা 11 টকা 12 টকা তেনেকুৱা পাৰ্থক্যটো থাকে সময়ে সময়ে ইফাল হৈ থাকে কেতিয়াবা কমো হয় 9 টকা 8 টকালৈকে যায় মানে ইজিপচিয়ান 1 পাউণ্ড আমাৰ ইণ্ডিয়াৰ 10 টকা হ'ব বুজি পাইছেনে সেইটো আমি যেতিয়া তাত আছিলো 9 10 11 12 লৈকে চলে কেতিয়াবা 13 লৈকে পাই যায় মানে তেনেকুৱা থাকে মই ইজিপচিয়ান 10 পাউণ্ড এটা উলিয়াই হাতত যেটো ইণ্ডিয়াৰ প্ৰায় 100 টকা হ'ব উলিয়াই পেলাই মই সেই বৃদ্ধ ব্যক্তিজনক পিছফালেদি মাত দিলো ইয়াম লাউ সামাহতি ইয়াম মানে হে চাচা হে খুৰা অলপ শুনিব নেকি আৰবিত মই কলো ইয়াম লাউ সামাহত তেতিয়া তেখেত ৰৈ দিলে মোৰ ফালে চাই পেলাই হাঁহি দিলে কলে ফালিয়াতাফাদ্দাল আল-আখ الصغير كيف اخدمك তেখেতে মোক সুধিলে কি কৰিম আপোনাৰ কাৰণে ককচোন কিয় মোক ৰখালে আপুনি তেতিয়া মই তেখেতক কলো যে আপুনি বেয়া নাপায় যদি মই কিবা এটা দিছো আপুনি কিবা এটা খাই লব আপুনি কিবা এটা লৈ লব ঘৰৰ কাৰণে মই 10 পাউণ্ড এটা দিলো তেখেতে মোৰ 10 পাউণ্ডটো মোৰ পৰা ললে টকাখিনি মোৰ পৰা ললে লৈ পেলাই তেখেতে সেই পইচাটো লৈ চুমা খাই তেখেতে চুমা খাই বুকুত লগালে লগাই আকৌ পইচাটো মোক ঘূৰাই দিলে দি পেলাই কৈছে এটো আপুনি ৰাখক আৰু আপুনি মোক মোৰ কাৰণে দোৱা কৰিব মোক টকা নালাগে আপুনি দিছে মই ললো বাট মোক টকা নালাগে মোৰ কাৰণে দোৱা কৰিব হুসেইনক কব মোৰ কথা আপুনি আহিছে আপুনি বিদেশৰ চাগে আপুনি তেওঁ মোক সুধিলে হাদৰতাক মিন বালদ আজনবিয়া আনা আযুন্নু তেনে কলে মই কলো নাম আনা মিন আল হিন্দ الكبيرة المباركة تقول أهلا وسهلا وأنت ضيفنا في هذا البلد شكرا لك তেখেতে কলে যে আপুনি আমাৰ অতিথি হয় আপুনি ভাৰতৰ পৰা আহিছে মই কলো মই ভাৰতৰ হওঁ খুব ধুনীয়াকে তেখেতে ওয়েলকাম কৰিলে আৰু কলে যে ভাল লাগিলে আপোনাক লগ পাই আপুনি আমাৰ অতিথি হয় ঠিক আছে আপুনি মোৰ কাৰণে দোৱা কৰিব মোক একো নালাগে এনেকে কৈ পেলাই মানুহজনে মোৰ পইচাটো মোক ঘূৰাই দিলে মই পইচাটো লৈ ললো উপায়টো নাই তেখেতে হাঁহি মোক ঘূৰাই দি দিলে তেখেতে প্ৰথমতে পইচাটো লৈ চুমাও খালে খুব ধুনীয়াকে লৈ পেলাই দুৱাও দিলে মোক তাৰপিছত তেখেতে কলে মই যাওঁ এতিয়া তাৰপিছত তেখেতে পইচাটো নোলোৱাকে গুচি গ'ল যেতিয়া তেখেতে গুচি গ'ল নহয় মই আহি মোৰ লগৰ কেইটাৰ ওচৰত বহি পেলাই কথাটো কলো তেতিয়া তেওঁলোকে কথাটো অলপ নৰ্মেলি ললে যে একো নাই হয়তো তেখেতৰ প্ৰয়োজন নাই সেইটো কাৰণে লোৱা নাইকিয়া গতিকে ইমান চিন্তা কৰিবলগীয়া একো নাই কাৰণ কিছুমান মানুহ বহুত বেছি আপোনাৰ স্বাভিমানী হয় তেওঁলোকে কেতিয়াও কষ্টত থাকিলেও কাৰোবাৰ একো নলয় গতিকে তেখেত এজন স্বাভিমানী ব্যক্তি হ'ব খুব বেছি তেখেত আত্মনিৰ্ভৰশীল এজন ব্যক্তি হ'ব সেইকাৰণে পৰনিৰ্ভৰশীল তেখেত নহয় কাৰণে তেখেতে লোৱা নাই চাগে এইখিনি কথা তেওঁলোকে ক'লে কিন্তু মোৰ কথাটো বেছি হজম নহল সেইদিনাখন আমি পঢ়া শুনা কৰিলো তাতে আৰু সময়মতে আমি গুচি আহিলো আৰু দুদিনমান পিছত যেতিয়া মই আকৌ গলো নহয় সেই মানুহজনক মই আকৌ তাতে দেখিছো মানে আকৌ তেখেতে পানী বিলাই আছে পানী চানী বিতৰণ কৰিছে তো সেইদিনাখন মোৰ মনত অলপ কৌতুহল মানে মই ভাবিলো যে মানুহজনে আচলতে কোন হয় পইচাও নললে কি কৰে তেখেতৰ কথা বতৰাত খুব জ্ঞানী যেন লাগিলে কাৰণ শব্দ বাক্যবোৰ যেনেকে তেখেতে মোক কৈছিলে শব্দ বাক্যত লাগিছে মানুহজনটো কোনো সাধাৰণ মানুহ নহয় ইমান ধুনীয়াকে আৰবী ভাষাটো কৈছে
আৰু শব্দ বাক্য কিমান ভাল লাগিলে সাহিত্যিক ভাষাত তেখেতে উত্তৰখিনি দিছিলে তেখেতে কোৱা সেন্টেন্সবোৰ মই লিখি লৈছিলো পিছত এই কপিত সেইদিনাখন মই ভাবিলো যে আজি মই এইজন মানুহজনৰ পিছে পিছে যাম মোৰ চাবলগীয়া আছে এই মানুহজন আচলতে কি কৰে ক'ত থাকে মই চাম সেইদিনাখন মই মোৰ পঢ়া শুনা শেষ কৰিলো তাতে তাৰপিছত সন্ধিয়াৰ আগে আগে যেতিয়া মানুহজন তাৰ পৰা ওলাই গৈছে মই পিছে পিছে মানুহজনৰ ওলাই গলো যে মানুহজন ক'ত থাকে কি কৰে মই চাম কাৰণ মোৰ অলপ সন্দেহ হৈছে এইজন কিন্তু কোনো ধৰণৰ সাধাৰণ কোনো মগনীয়া হ'ব নোৱাৰে উচ্চ শিক্ষিত কোনোবা হ'ব চাগে পিছে পিছে মই গলো সেই আপোনাৰ মিছৰৰ আকুৱা পকুৱা ৰাস্তাৰ মাজেৰে আতাবা বজাৰ মিছৰৰ বজাৰ আৰবৰ যিবোৰ বজাৰ সেইবোৰ হিষ্ট্ৰীত মানে নাম কৰা বজাৰ খুব বেছি মানে আপোনাৰ নাম কৰা বজাৰ হয় আৰু তেওঁলোক এই বজাৰবোৰৰ নিজস্ব সুকীয়া পৰিচয় কিছুমান আছে গতিকে সেই আকুৱা পকুৱা সৰু সৰু গলিৰ মাজেৰে মানুহজন গৈছে মই পিছে পিছে তেওঁৰ লগত গৈছো প্ৰায় আপোনাৰ 2-3 কিলোমিটাৰ মান হ'ব মই পিছে পিছে গৈছো তেওঁ আগে আগে গৈছে তেওঁ মোক ধৰিব পৰা নাই মই অলপ এটা দূৰত্ব বজাই ৰাখি গৈছো আৰু তাৰপিছত এটা ডাঙৰ বিল্ডিঙৰ সন্মুখত গৈ পেলাই মানুহজন মানে গেটেৰে সোমাই গ'ল বিল্ডিংটো দেখিলো মই দেখাত বহুত ডাঙৰ বিল্ডিং হয় মই ভাবিলো যে তেখেতে ইয়াতে কাম চাম কৰে হয়তো মালিকৰ ঘৰ হয় মালিকৰ ঘৰত সোমাইছে গতিকে আজি মানুহজনক যেতিয়া ঘৰটো পালোৱে অলপ ভিতৰত গৈ পেলাই কথাখিনি পাতি আহো মানুহজনৰ লগত ভাল লাগিলে কথা পাতি গতিকে আৰু কিবা হয়তো শিকিব পাৰিম ময়ো পিছফালেদি গেটখন খুলি ময়ো সোমাই গলো মানুহজন সোমাই যোৱাৰ পিছত ভিতৰত গলো মই বহুত দেৰি ধৰক 5 মিনিট মান ৰৈ থাকিলো গেটৰ বাহিৰত মানে গেটখন খুলি ভিতৰত গৈ পেলাই ৰৈ থাকিলো কোনো মানুহ চানো নাই সেইজন মানুহ মানে সোমাই গ'ল কৰবাত নাইকিয়া হৈ গ'ল ভিতৰত গৈ পেলাই মই কলিং বেলটো দবালো সৰু ছোৱালী এজনী ওলাই আহিলে ভিতৰৰ পৰা আইজ হাগা ইয়া শেখ সুধিছে মোক আহি আৰবীত সুধিছে কিবা লাগে আপোনাক কিবা আপোনাৰ সেৱা কৰিব পাৰিম হে শেখ অৰ্থাৎ হে ব্যক্তি হে বা হে অতিথি মানে সুধিলে মোক আইজ হাগা মানে হালতুৰিত শায়াম মিন্না ইয়া শেখ তেনেকে সুধিলে এতিয়া মই সেই বাচ্চিজন সৰু ছোৱালীজনীক কলো যে এজন বৃদ্ধ ব্যক্তি ইয়াত সোমাইছে যিজন আপোনাৰ ইয়াত কাম কৰে আপোনাৰ সেই কাম কৰা যিজন ব্যক্তি বাহিৰৰ পৰা বজাৰৰ পৰা এইমাত্ৰ আহিলে সেইজনৰ লগত মই দেখা কৰিব বিচাৰিছো মই তেনেকে কলো তো ছোৱালীজনীয়ে ক'লে যে এই বজাৰৰ পৰা যে আহিছে বুঢ়া ব্যক্তিজন তেওঁক লগ কৰিব বিচাৰে তেতিয়া মই ক'লো হয় সেইজন অলপ আগতে যে সোমালে আপোনাৰ ঘৰতে কাম কৰে নেকি মই তেওঁক লগ কৰিব বিচাৰিছো তেতিয়া ক'লে যে তফাদ্দল ওয়াজলিস هنا وانتظر قليلا حتى ياتيك بسرعه তেখেতে ক'লে যে আপুনি অলপ ৰৈ দিয়ক অলপ বহক ভিতৰলৈ আহি পেলাই মই মাতি দিছো তেখেতক আহিব এতিয়া মই বহিলো ধুনীয়া আপোনাৰ ড্ৰয়িং ৰুম দামী দামী সোফা তাতে বহিব দিলে ভয় লাগিছে জানো ক'ত সোমালো কাক বিচাৰি আহিলো এতিয়া ঘৰৰ কাম কৰা মানুহজনক বিচাৰি আহিলো এতিয়া কোন জানো ওলাই আহে কোনো ঠিক নাই কিয়া ঘৰৰ ভিতৰৰ পৰা অলপ ভয় লাগিছে বিদেশত আছো হা আহিবই নালাগিছিলে বুলি ভাবিলো নিজকে এবাৰ গালিও পাৰিছো নো কি কাম দৰকাৰ পৰিছিলে নো এইজনক বিচাৰি মই ইয়াত আহিবলৈ কাৰণে 3-4 মিনিট মান বহি থাকিলো বহি থাকাৰ পিছত আপোনাৰ ৰুমৰ ইটো সাইডে যিটো দৰজা আছে দুৱাৰ সেই দুৱাৰখন কেটা শব্দ হল মানে দরজা এখন দুৱাৰ এখন খুলিলে এটা আৱাজ দিয়ে ন আৱাজ এটা দিছে সাৰকে আৱাজ এটা দিছে দরজাখন খুলিলে মই এনেকে ঘূৰি চালো ঘূৰি চাই পেলাই মই মানে চাই থাকি গলো বহুত দেৰিলৈকে মানে মোৰ অলপ সময় কেনে মুখৰ শব্দ বাক্যবোৰ নাইকিয়া হৈ গল কৰবাত একদম ধুনীয়া বগা খুব দামী কাপোৰ পিন্ধি খুব ধুনীয়া টুপি এটা মূৰত দি আছে আৰু হাতত এটা লাঠি খুব দামী লাঠি এই যে লাঠিবোৰ ব্যৱহাৰ কৰে নহয় বহু বৃদ্ধ ব্যক্তিয়ে যিবোৰ লাঠি ব্যৱহাৰ কৰে তেনেকুৱা লাঠি লৈ সেই ব্যক্তিজনেই সোমাই আহিলে দৰজা দি পেলাই যিজনক মই ফকীৰ বুলি ভাবি আছিলো খুব ধুনীয়া কাপোৰ পিন্ধি সোমাই আহিছে ভিতৰত ঠিক আছে যেতিয়া মই মানুহজনক দেখিলো ইমান ধুনীয়া ইমান দামী কাপোৰ ইমান দামী টুপি এটা পিন্ধি আৰু মানে কাপোৰ দেখিলে ধৰিব পাৰি ন ইমান ধুনীয়াকে ওলাই আহিছে লগে লগে মই গম পাই গলো যে একচুৱেলি মোৰ ভুল হৈছে এজন ঘৰৰ মালিক হ'ব মই তেওঁক ভুল বুজি আছিলো চাগে তো মই লগে লগে থিয় হৈ দিলো থিয় দি পেলাই মই সালাম দিলো হা সালাম আলাইকুম ইয়া শেখ
তেখেতে উত্তৰ দিলে তাৰপিছত মোক ধুনীয়াকে হাঁহি পেলাই ক'লে অলপ বহক আপুনি বহিব দিলে বহিলো তাৰপিছত মই আৰু একো সোধাই নাই তেওঁক কাৰণ মই তেখেতক মই গমে পাই গলো তেতিয়া আৰু তেখেতক দেখাৰ লগে লগে তেখেতেও মোৰ চকুৰ ফালে চাই পেলাই গোটেই কথাখিনি বুজিলে বুজাৰ পিছত তেখেতে মোক নিজে কৈছে কথাটো ক'লে যে চাওক মোক তেতিয়া তুমি বুলি কৈছে চোৱা তুমি মোৰ বয়সত বহুত সৰু হোৱা মোৰ ল'ৰাৰ দৰে হোৱা একচুৱেলি মই তাত পানী বিলাব যে যাওঁ মই তেনেকুৱা ধৰণৰ মানে কিবা কষ্ট পাইছো বা টকাৰ কাৰণে মই তাত পানী বিতৰণ কৰিব নাযাওঁ সেইটো মোৰ সান্তনা ল'বলৈ যাওঁ মোৰ এটা ভাল লাগে তাত গ'লে পানী বিতৰণ কৰি তাতে বিভিন্ন দেশ বিদেশৰ পৰা অহা যিসকল আমাৰ যিসকলে দৰ্শন কৰিবলৈ আহে যিসকলে ভক্তি জনাবলৈ আহে তেওঁলোকক পানী খুৱাই মোৰ ভাল লাগে চ' মই তাত সপ্তাহত এদিন দুদিন গৈ পানী বিতৰণ কৰি মই ভাল পাওঁ মোৰ সেইটো এক্সট্ৰা এটা মোৰ মানে এটা মোৰ কৰ্ম বুলি মই ভাবো পুণ্য বুলি ভাবো সেইকাৰণেহে মই তাত যাওঁ একচুৱেলি কিবা টকাৰ কাৰণে বা কিবা অসুবিধা হৈছে কাৰণে মই তাত নাযাওঁ ঈশ্বৰে আল্লাহে ভগৱানে দিয়া মোৰ ওচৰত চব আছে ঘৰ বাৰী যিখিনি তুমি দেখিছা সেই গোটেইখিনি মোৰে হয় মোৰ বিজনেছো আছে আৰু মই অমুক এখন কলেজত মই লেকচাৰাৰ হওঁ যেতিয়া অমুক কলেজত মই লেকচাৰাৰ হওঁ বুলি ক'লে কাইৰো ইউনিভাৰ্চিটি আছে ওচৰতে আল-আজাৰ ইউনিভাৰ্চিটিৰ ওচৰতে কাইৰো ইউনিভাৰ্চিটি দুখন বেলেগ বেলেগ ইউনিভাৰ্চিটি হয় আল-আজাৰখন বেলেগ কাইৰো ইউনিভাৰ্চিটিখন বেলেগ হয় তো কাইৰো ইউনিভাৰ্চিটিত মই তাতে লেকচাৰাৰ হওঁ আৰু মই এৰাবিক অমুক ডিপাৰ্টমেণ্টত মই পঢ়াওঁ তাতে সেইখিনি যেতিয়া ক'লে তেতিয়া আৰু মানে আৰু মোৰ মুখৰ শব্দ বাক্যখিনি নাইকিয়া হৈ গ'ল মই উঠি গৈ তেখেতৰ হাতটো লৈ পেলাই চুমা খালো আৰু মই তেখেতক ক'লো যে এইটোতো মোৰ ভাগ্য যে আজি মই আপোনাৰ লগত দেখা কৰিলো আৰু মোৰ যিটো ভুল ধাৰণা আছিলে একচুৱেলি সেইটো মোৰ ভুলে হৈছে তেনেকে ভাবিব নালাগিছিলে তেনেকে মানে মই তেওঁক ক'লো সেই ব্যক্তিজনে মানে বয়সস্থ প্ৰায় 70 বছৰ হ'ব বয়স তেখেতৰ দাড়ি চুলি পকি গৈছে মানুহজন মোক একেবাৰে ওচৰত বহাই লৈছে নিজৰ ল'ৰাৰ দৰে ওচৰত বহাই মোক সুধিলে যে সেইদিনাখনতো কথা পতা নহ'ল তুমি মোক 10 পাউণ্ড দিছিলা 10 পাউণ্ডটো তুমি মোক দিছিলা ল'ব লাগিছিলে বাট সেইটো ল'লে মোৰ পাপ হৈ গ'লহেঁতেন কিন্তু মৰমতে দিয়া বস্তু ল'ব লাগে সেইটো 1 পাউণ্ডে হওক বা 10 পাউণ্ডে হওক ল'ব লাগে কিন্তু তথাপিও মই লোৱা নাই তুমি সেইটো বেয়া নাপাবা তেখেতে তেনেকে মোক কথাখিনি ক'লে ছেকেণ্ড ৰ'ব দেই মই কৈ আছিলো হয় নললো সেইটো বেয়া নাপাবা তাৰপিছত তেখেতে ক'লে তেখেতৰ জীৱনৰ কথাখিনি ক'লে যে হুছেইনৰ দৰবাৰত গৈ পেলাই মই পানী বিতৰণ কৰি পেলাই মোৰ ভাল লাগে সেইটো মোৰ এটা পাৰ্চনেল মোৰ এইটো ব্যক্তিগত এটা পুণ্যৰ বুলি মই ভাবো কাৰণ এনেকুৱা দৰগাহ সমাধি এনেকুৱা জেগাবিলাকত গ'লে আমি শান্তি পাওঁ মোকো কৈছে তেখেতে যে তুমি বাকী জীৱন তুমিও য'তে নাথাকা কিয়নো ভাৰতলৈ ঘূৰি যোৱাৰ পিছতো যদি কাৰোবাৰ সমাধি আছে কোনোবা ঋষি মনীষী গুৰু মহাগুৰু মহাপুৰুষসকলৰ সমাধিত যাবা গৈ তাতে তুমি পাৰিলে ঝাৰু মাৰিবা তাতে পাৰিলে তুমি গৈ পেলাই বহি থাকিবাচোন অলপ সময় তোমাৰ মনটো ভাল লাগিব চাবা তাৰ যিটো পৰিৱেশ থাকে সেই পৰিৱেশে তোমাৰ মনত বহুত শান্তি আনি দিব তেনেকুৱা বহু কথাই মোক বুজালে আৰু তাৰপিছত মোক সুধিলে তুমি কোনটো ডিপাৰ্টমেণ্টত পঢ়া তেতিয়া মই ক'লো যে ইছলামিক থিঅলজিত মই হাদিছ ডিপাৰ্টমেণ্টত আছো মই ফেকাল্টি যিটো মই ক'লো তেতিয়া কৈছে যে কিয়া বাত হে বহুত ভাল তেখেতে মানে বহুত মোক প্ৰেৰণা দিলে আৰু মোক বহুত কথাই বুজালে বহুত নতুন নতুন তেখেতে তত্ত্ব মোক দাঙি ধৰিলে অলপ সময় হুছেইনৰ কথাই আলোচনা হ'ল তেওঁৰ লগত হুছেইন জিন্দা নে হুছেইন বৰ্তমান জীৱিত আছে নে হুছেইন বৰ্তমান মৃত হয় তেখেত সেই বিষয়ে তেখেতে বহুত ধুনীয়া লেকচাৰ এটা দিলে কোৰাণৰ পৰা বিভিন্ন জাগাৰ পৰা তেখেতে তথ্য দাঙি ধৰিলে আৰু তেখেতে ক'লে যে এই কোৰাণখনে এই কথা সাক্ষী দি আছে যে পৃথিৱীত যিমান মহাপুৰুষসকল পৃথিৱীৰ পৰা বিদায় হৈছে কোনো মহাপুৰুষে কাৰো মৃত্যু হোৱা নাই তেওঁলোক নমৰে মহাপুৰুষসকল অমৰ হয় মহাপুৰুষসকল অমৰ হয় তেওঁলোক কেতিয়াও মৰি নাযায় তেওঁলোকৰ মাত্ৰ এই শৰীৰটো সলনি হৈ যায় অৰ্থাৎ তেওঁলোকৰ যিটো আত্মা থাকে আত্মাটোৱে মানে শৰীৰ সলনি কৰে মানে এই যিটো শৰীৰ আছে সেইটো মৰি যাব চকুটো বন্ধ হৈ যাব কথা নাপাতে বাট আত্মাটো তেওঁলোকৰ সদায় আছে আৰু সেই আত্মাই সদায় আমাক চাই আছে চাব পাৰে আমাৰ মনৰ আশা পূৰণ কৰিব পাৰে আমি সেই আত্মাৰ ওচৰত সেই মহাপুৰুষৰ সেই আপোনাৰ পবিত্ৰ আত্মাত যদি আমি কিবা সহায় বিচাৰো কিবা হেল্প বিচাৰো তেতিয়া আমাক সেই সহায় হেল্পখিনিও সেই আত্মাই কৰিব পাৰে আৰু শৰীৰৰ লগত তেওঁৰ সেই আত্মাৰ সম্পৰ্ক থাকে মানে তেওঁলোক অমৰ হয় এই বিষয়ে মানে বহুত তত্ত্ব গধুৰ কথা তেওঁ মোৰ লগত পাতিলে
যিখিনি বহুত ভাল লাগিলে প্ৰায় আপোনাৰ আধা ঘণ্টা কথা পাতিলো তেওঁৰ লগত তেওঁ বাৰে বাৰে ঘৰৰ ভিতৰলৈ উঠি গৈছে গৈ আপোনাৰ ইজিপচিয়ান যিখিনি ফুড আছে আপোনাৰ কল্ড ড্ৰিংক তাৰপিছত আপোনাৰ তেওঁলোকৰ তামিয়া বুলি কয় তামিয়া এটা তেওঁলোকৰ ফেমাছ এটা তেওঁলোকৰ খাদ্য হয় এইটো ক'বলৈ গ'লে ফাষ্ট ফুড হয় তেওঁলোকৰ তামিয়া আপোনালোকে চাবচোন তামিয়া বুলি দিব হা ৰুটি আছে ৰুটিৰ ভিতৰত তেওঁলোকে বিভিন্ন ৰকমৰ আপোনাৰ বস্তু হুমুৱাই দিয়ে কেতিয়াবা তাতে চিকেন হুমুৱাই দিয়ে কেতিয়াবা তাতে আপোনাৰ উটৰ মাংস হুমুৱাই দিয়ে মই যিহেতু তাতে উটৰ মাংস খাইছো উটৰ মাংস মই বহুত বেছি খাইছো তাতে উটৰ মাংস তাতে চলে বেছি উট বেছি তাতে মানে আপোনাৰ আছেতো মৰুভূমিৰ জাহাজ উটৰ মাংস খাইছো উটৰ মাংস মানে আপোনাৰ ৰুটিৰ ভিতৰত হুমুৱাই দিয়ে তাতে আপোনাৰ ফ্ৰাই কৰি পেলাই উটৰ মাংসৰ টুকুৰাবোৰ হুমাই দিয়ে আৰু লগতে আপোনাৰ কি কৰে আপোনাৰ এই আপোনাৰ পকৰি আছে নহয় বিভিন্ন বস্তুৰে পকৰি বনাই আমাৰ ইয়াত যেনিবা দালিৰে বনাও বা আমি ধৰক ময়দাৰে বনাও আটাৰে বনাও তেওঁলোকৰো আছে তেনেকুৱা তো পকৰি হুমুৱাই দিয়ে তাতে আপোনাৰ চব্জি আপোনাৰ কেঁচা চব্জি যেনেকে কবি আছে ন কবিবোৰ ধুনীয়াকে সৰু সৰু কাটি কবি অলপ হুমুৱাই দিয়ে ঠিক আছে ফ্ৰাই কৰি বেঙেনা হুমুৱাই দিয়ে তেনেকে মানে একদম চেণ্ডউইচ টাইপ মানে ৰুটিটো বনাই ৰুটিৰ ভিতৰত হুমুৱাই দিয়ে ইমান শকতকে তো তেওঁ মানে আনি দিলে খালো চাহ খালো কথা পাতিলো 1 ঘণ্টামান কথা পতাৰ পিছত যেতিয়া মই বিদায় ল'ব লৈছো সেই সময়ত তেখেতে ভিতৰত গ'ল আৰু এটা লেফাফা মোক আনি দিলে এটা লেফাফা আনি দিছে আনি দি পেলাই তেখেতে মোক দিলে দি পেলাই কৈছে তুমি এইটো এটা নুখুলিবা তুমি মোৰ নিজৰ ল'ৰাৰ দৰে হোৱা তুমি ইয়াত আহিছা যে আজি মোৰ ঘৰলৈ যে আহিলা সেইটো কাৰণে মই নথৈ আনন্দিত হৈছো মই নিজকে বহুত ভাগ্যৱান বুলি ভাবিলো তুমি আহাৰ কাৰণে মানে মোকে বহুত বেছি ওপৰত উঠাই দিলে মানুহজনে মই যেনিবা বহুত বেহুবতিছে মহান ব্যক্তি হৈ গলো নেকি মানুহজনে মানে এনেকুৱা কিছুমান শব্দ বাক্য ব্যৱহাৰ কৰিলে মই লাজো পালো তেওঁৰ সন্মুখত কথাও ক'ব পৰা নাই ইমান বেছি জ্ঞানী এজন মানুহ তাতে প্ৰফেচাৰ হয় পানী বিতৰণ কৰোতে মই ভাবিলো চাগে ফকীৰ হ'ব কিবা মগনীয়া হ'ব 10 টকা দিব গৈছিলো তেখেতৰ ঘৰ চৰ দেখি পেলাই মোৰ মুখৰ মাত বোল বন্ধই হৈ থাকিলে সেইদিনাখন মই মানে একোৱে বেছি কোৱা নাই কিয়া তাত শুনিহে থাকিলো সেই লেফাফা এটা মানে দিলে দি পেলাই কৈছে এইটো তুমি ৰুমত গৈ খুলিবা মোৰ ফালৰ পৰা মই তোমাক কিবা এটা দিছো আৰু বাকী তুমি মাজে মাজে আহি থাকিবা মাজে মাজে লগ কৰিবা ভাল লাগিব কথা চথা পাতিম বিদায় দিলে মোক গেটলৈকে আনাই দিলে তাৰপিছত মই গুচি আহিলো আহি লেফাফাতনো কি দিছে এইটোনো আৰু ৰুমৰলৈকে চাবলৈ কাৰণে থৈ দিম নে এই তেতিয়াই বোলে কি দিলে চাওচোন আইডিয়া হৈছে পইচা দিছে বুলি ঠিক আছে এতিয়াতো মই জানো কিবা এটাতো দিছে হা ৰাস্তাত আহোঁতেই খুলিছো ৰুমৰলৈকেতো থোৱা নাই আৰু সেইটো লেফাফা ৰাস্তাতে খুলি চাওঁ তাতে আপোনাৰ 200 পাউণ্ড আৰু ইজিপচিয়ান পাউণ্ডত চবতকে যিটো ডাঙৰ টকা আছে সেইটো 200 পাউণ্ড মোৰ ওচৰত আছে 200 পাউণ্ড মই আপোনালোকক কেতিয়াবা দেখুৱাম দিয়ক 200 পাউণ্ডটোৱে তেওঁলোকৰ চবতকে ডাঙৰ মানে 5 পাউণ্ড থাকে 10 পাউণ্ড থাকে হা 20 পাউণ্ড আছে 50 পাউণ্ড আছে 100 আছে 200 আছে 200 পাউণ্ড যিটো আমাৰ ইণ্ডিয়ান ক'বলৈ গ'লে 2000 টকাৰ ওচৰা-ওচৰি হয় সেই 200 পাউণ্ডৰ নোট তাতে প্ৰায় 30টা মান আছিলে 30 বুজি পালেনে 200 পাউণ্ডৰ নোট কেইটা আছে 30টা মানে ইণ্ডিয়ান প্ৰায় 60,000 টকা ইণ্ডিয়ান প্ৰায় 60,000 টকা তেখেতে লেফাফাত ভৰাই মোক দিলে মই সেইখিনি চাই পেলাই বজাৰত কৰবাত মই থিয় হৈ দিছিলো বহুত সময়লৈকে আৰে চিনি নাপাওঁ মানুহজনক তেখেতক বিচাৰি গলো 10 টকা মই দিব বিচাৰিছিলো তেওঁক 10 পাউণ্ড তেখেতে আপোনাৰ 200 পাউণ্ড তেখেতে 30টা নোট তেখেতে দি দিলে মোক মানে আপোনাৰ 6,000 টকা 6,000 পাউণ্ড তেখেতে মই কথাখিনি মানে ভাবোতে মানে মোৰ কোনো আনচাৰ নাপালো মোৰ কিবা যেন লাগিলে এটা উপায়তো নাই বা ভাবিলো এবাৰ ঘূৰি যাম তাৰপিছত ভাবিলো নাই এইটোতো ঘূৰি যাব নোৱাৰিম মানুহজনে পিছত দেখিলো ইমান ধনী মানুহ দিছে আৰু তেওঁ বাৰে বাৰে কৈও দিছে এইটো মোৰ ফালৰ পৰা এটা মৰম দিছো তোমাক তোমাৰ মোৰ নিজৰ ল'ৰা আহিছে ল'ৰাৰ দৰে হোৱা ঘূৰি যাব নোৱাৰিলো আৰু তাৰপিছত সেই পইচাখিনি লৈ আহিলো আহি লগৰ কিটাক মোৰ কাহিনীটো ক'লো তো চবে আচৰিত হৈছে আৰু তেওঁলোকেও ক'লে যে হয় আমিতো ধৰিব পৰা নাছিলো মানুহজনক যে এনেকুৱা মানুহ হ'ব তেওঁ পানী বিতৰণ কৰে তেওঁৰ সাজ পোছাক দেখিলে বহুত ধনী যেন নালাগে মানুহজন হা খুব পুৰণা মলিন কাপোৰ কিছুমান তেখেতে পিন্ধি তাতে হেৰি কৰে পানী বিতৰণ কৰে কিন্তু এই মানুহজন যে এনেকুৱা এজন প্ৰফেচাৰ হয় এটা ইউনিভাৰ্চিটিত তেখেতে এখন কাইৰো ইউনিভাৰ্চিটিত তেখেতে প্ৰফেচাৰ হয় আৰু তেখেতে ইমান তেখেতৰ অন্তৰটো মহান
এবাৰ আমি আলোচনা কৰিলো এটা মানে জীৱনত প্ৰভাৱ পেলোৱা এটা কাহিনী মোৰ যে মানুহ আচলতে হৃদয়খন পবিত্ৰ হ'ব লাগে আৰু বাকী জিন্দগীটো বাছ জিন্দগী হে কব খতম হৈ যায়গি টকা পইচা মানুহৰ বহুতৰ থাকে বাট সেই টকা পইচাৰে মানুহে সব কিনিব নোৱাৰিব মানুহৰ অন্তৰখন থাকিব লাগিব বহু কথাই মই তেওঁৰ পৰা এই কাহিনীটো মই বহুত জায়গাত কৈছো বহুতকে কৈছো ইয়াৰ আগতেও কৈছিলো চাগে লাইভত আপোনালোকে শুনিছেনে নাই নাজানো কিন্তু বহু জায়গাত মই কাহিনীটো কৈছো গতিকে এইটো এটা পাহৰিব নোৱাৰা মোৰ জীৱনৰ স্মৃতি মানে ভাবি চাওক আপোনালোকে ৬০,০০০ টকা নহয় ২০০ পাউণ্ডৰ ৩০টা নোট তো আপুনি নিজে ভাবি চাওক ৬,০০০ পাউণ্ড ৬,০০০ পাউণ্ড আমাৰ ইণ্ডিয়ান ৬০,০০০ টকা এজন মানুহে যদি কাৰোবাক দিব পাৰে এনেই মৰমতে এই মানুহজন কেনেকুৱা হ'ব লাগিব এনেকুৱা নহয় যে মানুহজনৰ বহুত টকা আছে ঠিক আছে তেতকে টকা থকা মানুহ পৃথিৱীত আছে কোটি কোটি টকা মানুহৰ আছে জুৱা খেলোতে কোটি কোটি টকা মানুহে উৰুৱাই দিয়ে জুৱা খেলে হা কাচিনো বিলাকত গৈ পেলাই কিন্তু সেই মানুহবিলাকক যদি কোনোবা দুখীয়া মানুহ এজনে যায় নহয় কিন্তু টকা ১০০ দিবলৈ তেওঁলোকৰ ভাল নালাগে বা ঘিন কৰে তেওঁলোকে টকা ১০০ দিবলৈ কাৰণে কিন্তু তেওঁলোকে কাচিনো বিলাকত জুৱা খেলত তেওঁলোকে কোটি কোটি টকা লাখ লাখ টকা তেওঁলোকে উৰাই দিয়ে বেটিং কৰে তেওঁলোকে সেইবোৰ উৰাই দিয়ে কথা হৈছে মানুহৰ অন্তৰ হৃদয় দিল এটো ভাল হ'ব লাগে সেই বস্তুটো তাত শিকিলো আৰু সেই মানুহজনৰ যিটো এটা ৰূপ দেখিছো দুটা ৰূপ এটা তেখেতৰ ঘৰৰ ৰূপ আৰু এটা তেখেতৰ সেই পানী বিতৰণ কৰা ৰূপ এই দুটা ৰূপও কিন্তু ভাবিবলগীয়া ৰূপ হয় এতিকে আমিও মই ভাবো আমাৰ এটা নিজৰ এটা জীৱন থাকে বাট আমি কৰবাত নহয় কৰবাত আমি কি কৰিব লাগে নিজকে ধৰক হৰু কৰি আমিও সন্ন্যাসীৰ ৰূপ লৈ পেলাই সেই ঋষি মনীষীসকলৰ সমাধিত গৈ পেলাই যদি আমি ঝাড়ু মাৰো বা তাত যদি আমি সেৱা কৰো তেতিয়াহ'লে মই ভাবো আমাৰ যিটো পৰকাল ন পৰকালটো আমাৰ ভাল হ'ব এইটো ইহকাল পৰকাল বুলি কয় নহয় যে পৰকালটো আমাৰ চাগে ভাল হ'ব সেইটোৱে মই কৈ আছিলো ন এক প্যাৰ কা নগমা হে মৌজো কি ৰৱানী হে जिंदगी और कुछ भी नहीं तेरी मेरी कहानी है एक प्यार का नगमा है जिंदगी হৈছে আপোনাৰ আৰু মোৰ কাহিনী तेरी मेरी कहानी है बस एक प्यार का नगमा है मौजों की रवानी है जिंदगी और कुछ भी नहीं तेरी मेरी कहानी है গতিকে আপোনাৰ মোৰ কাহিনীৰ নামে হৈছে জীৱন গতিকে আমাৰ এই কাহিনী আৰু আহক আৰু ভাল কৰো আমি এজনে আনজনক বুজো বুজি আমি আগবাঢ়িব লাগিব গতিকে এইটো এই কাহিনীটো ক'ব বিচাৰিছিলো মই ভাবিলো যে আপোনালোকক কওঁ গা মোৰ ভাল নাই চৰ্দি বহুত বেছি হৈ আছে নাক ফুল জাম হৈ আছে দুটা নাকে মানে নাকটো এটাই দুটা ৰাস্তাই ফুল হৈ আছে মানে একদম টোটাল জাম হৈ আছে কোনো চান্স নাই অলপো হাৱা বতাহ অক্সিজেন ভিতৰত যাব বাহিৰত আহিব তেনেকুৱা মানে অলপো ৰাস্তা খালি নাই চুকে কোনে দি অলপ চলপ সোমাই যায় আৰু নহলে মুখেৰে উশাহ লৈ থাকিবলগীয়া হৈছে মোৰ ধন্যবাদ জনাইছো কাৰোবাৰ কিবা আছে যদি ক'ব পাৰে অলপ সময় তাৰপিছত বিদায় লওঁ কিবা ক'ব নেকি কোনোবাই বহুতে চাই আছে एक प्यार का नगमा है मौजों की रवानी है হয়নে আজি কমেন্ট কৰা ব্যক্তিসকল কম আছে কমেন্ট কৰা নাই सुबह नहीं देता है क्या सुबह नहीं देता है सुबह नहीं देता है আমি তেনেকৈ হ'ব লাগে আমাৰ মানে জীৱনত কিছুমান কৰ্ম আমাৰ থাকিব লাগে যিবোৰ কৰ্ম আপুনি কাৰো লগত শ্বেয়াৰ নকৰিব হা আপোনাৰ টকা আছে পইচা আছে কাৰণে যে আপুনি সব জায়গাত দামী কাপোৰ পিন্ধি যাব লাগিব তেনেকুৱা কোনো কথা নাই যেতিয়া আপুনি কোনোবা সমাধিত যাব কোনোবা মহাপুৰুষৰ সমাধিত যাব তেতিয়া তাতে আপোনাৰ যিখিনি অহংকাৰ থাকে সেইখিনি আপুনি এৰি থৈ আপুনি ভিখাৰীৰ দৰে মগনিয়াৰ দৰে আপুনি সেই মহাপুৰুষৰ চৰণত গৈ হাজিৰ হ'ব লাগিব যেতিয়া আপুনি ভিখাৰীৰ দৰে মহাপুৰুষৰ চৰণত গৈ হাজিৰ হ'ব তেতিয়া নিশ্চিত ৰূপে আপোনাৰ জীৱনত আপুনি যি বিচাৰিব তাকে পাব বহু মনৰ আশা পুৰা হ'ব কিন্তু সব জায়গাত অহংকাৰ নহয় হা ঈশ্বৰ আল্লাহ ভগৱানৰ ওচৰত যেতিয়া আমি যাম তেতিয়া আমি কি কৰিব লাগে নিজকে সদায় তেনেকে মানে একেবাৰে সম্পূৰ্ণ অহংকাৰৰ যিখিনি কাপোৰ থাকে সেইখিনি ত্যাগ কৰি দি আমি একেবাৰে সাদা কাপোৰ পিন্ধি
পবিত্ৰ কাপোৰ পিন্ধি পবিত্ৰ মন মগজুৰে আমি হাজিৰ হ'ব লাগে মছজিদ মন্দিৰ নামঘৰত গৈ হাজিৰ হ'ব লাগে কাৰণ তাতে অহংকাৰৰ কোনো স্থান নাই হেয়া হৈছে গোটেই বিশ্বৰ দৰবাৰৰ মালিকৰ দৰবাৰ বিশ্বৰ দৰবাৰৰ মালিকৰ দৰবাৰ গতিকে তেনে দৰবাৰত গ'লে আমি কেনেকৈ যাব লাগে সেই কথাখিনি সেইজন ব্যক্তিয়ে মোক শিকাই থৈ গ'ল আমি আগতেও জানিছিলো কিন্তু দেখিলো যে এজন ইমান ধনী ব্যক্তি ইমান জনা শুনা ব্যক্তিয়ে এইখিনি কৰিব পাৰে সিৰাজুল দাদা আপোনাৰ সুস্বাস্থ্য কামনা কৰিছো ধন্যবাদ সিৰাজুল দোৱা কৰিব আপোনালোকে ইজিপ্তৰ লাইফৰ বহুত কথাই শ্বেয়াৰ কৰিবলৈ আছে সময়মতে সেইখিনি কৰি যাম আপোনালোকৰ মাজত কথাখিনি কৈ যাম দিয়ক কিন্তু আমাৰ আজিকালি কি হৈ জানে নাই টকা 10 টকা এটা দিলেও ঢোল পিটি পিটি দিয়ে বহুতে 10 টকা এটা দিব কিন্তু 10 জনক কৈ পেলাই দিব বুজি পাইছেনে তেনেকুৱা মানুহ পাইছেনে আপোনালোকে আজিকালি মানে আমাৰ নামটো বেছি লাগে কামটো কম লাগে কিবা এটা দিলেই গম পাব লাগিব গোটেই পৃথিৱীৰ মানুহে তেতিয়াহে দিব তাতে কোনোবাই আলু অলপ বিলাব কোনোবাই চাউল অলপ বিলাব তাৰপৰা চাব কিমান ৰকমৰ ভিডিঅ' বনাই আছে চাউল দিছে আলু দিছে দি পেলাই বিলাই ফুৰিছে তাৰপিছত আপোনাৰ ভিডিঅ' বনাই পেলাই গোটেই পৃথিৱীত দিব অপমান কৰি দিছে এতিয়া আৰু কাক দিছে সেইটো গোটেইখিনি অপমান কৰিব এতিয়া এই মানুহখিনিক মইতো এইটোৱে ভাবো অপমান কৰা বুলি দিবলৈ আছিলে মনে মনে দি নিদিলে কেলে দি পেলাই যে গোটেই মানুহৰ সন্মুখতে মানুহজনক দেখাই ফুৰে যে 5 কেজি চাউল দিছো মই আলু দিছো আলু 5 কেজি আলু দিছো 1 কেজি মিঠাতেল দিছো দি পেলাই ভিডিঅ' বনাই যে দিয়ে এই মানুহখিনিক মানিব লাগিব কিন্তু হয়নে বন্ধুসকল কি কয় আপোনালোকে মাতবোল কম দেখোন কমেন্টত 5 কেজি চাউল আৰু 2 কেজি মান তেল আলু আৰু 1 কেজি মিঠাতেল দি পেলাই 1 কেজি মিঠাতেল দি পেলাই যিবিলাকে ভিডিঅ' বনায় সেই মানুহখিনিৰ কাৰণে এই কাহিনীটো কিন্তু কামৰ কাহিনী হয় বুজি পাইছেনে এনেকুৱা অগণন কাহিনী আছে মোৰ জীৱনত মই যিবোৰ পাইছো এইবোৰ কাহিনীয়ে মোৰ জীৱনত বহুত প্ৰভাৱ পেলাইছে আৰু এজন ছাত্ৰ প্ৰকৃতাৰ্থত এগৰাকী ছাত্ৰৰ জীৱনত প্ৰভাৱ পেলাব আমি আচলতে সদায় কিবা এটা নতুন বিচাৰি পেলাই আমি মানে আগবাঢ়ি যাব লাগে আমাৰ মন মগজু তেনেকুৱা হ'ব লাগে মানে আমি ক্ৰিয়েট কৰাৰ আমাৰ গুণটো আমাৰ ভিতৰত থাকিব লাগিব কিবা নতুন বস্তুৰ সন্ধানত থাকিব লাগিব আমি তেনেকুৱা গুণ যাৰ ভিতৰত আছে নহয় তেওঁলোকৰ জীৱনত সৰু সৰু কাহিনীবিলাকেও প্ৰভাৱ পেলায় এটি সময় উপযোগী গান গালে ভাল লাগিব গানটো কৈ দিয়কচোন কোনটো গাও বাকিটো মোৰ চৰ্দিৰ কাৰণে মই নিজে কথাই ক'ব নোৱাৰো গাননো কি গাম মানুহৰ জীৱনত প্ৰভাৱ পেলাব যদিহে আপুনি সদায় কিবা এটা নতুন বস্তুৰ সন্ধানত থাকিব তেতিয়াহে আৰু যদি আপুনি বোলে নহয় আৰু সেই আমি বৰফৰ দৰে এতিয়া আমি হেৰি হৈ গৈছো জমি গৈছো আমাৰ মন মগজু জমি গ'ল এতিয়া সেই মন মগজুত সেই ফ্লেক্সিবল নহয় ঠিক আছে তেতিয়াহ'লে ফ্লেক্সিবল নহ'লে আমি একো কৰিব নোৱাৰিম সেই আলু চালু কেতিয়াবা বিলালে সেইখিনি আৰু ভিডিঅ' নবনাব অনুৰোধ জনাইছো আৰু মই বাকী আৰু একো নকওঁ যাকে নিদিয়ক কম্বল চম্বল যদি কাৰোবাক দিছে ভিডিঅ' নবনাব প্লিজ ইয়াৰ সেইখিনি ঠিক নহয় চাগে সেইখিনি কৰাটো ঠিক নহয় কাৰোবাক অপমান কৰা হয় যেন লাগে সেইটো আচলতে বিদেশত প্ৰচাৰ কৰিবলৈ কাৰণে বা ভোট ল'বলৈ কাৰণে কিছুমানে তেনেকুৱা কৰ্ম কৰে ভোট ল'বলৈ কাৰণে গতিকে যাৰ ভোট লাগে তেওঁলোকে সেইবোৰ কৰিব দিয়ক আপোনাৰ যদি ভোট নালাগে তেতিয়াহ'লে আপোনাৰ সেইখিনি কৰাৰ প্ৰয়োজন নাই চাগে মানুহে ক'ব আপোনাৰ এই ভিডিঅ' বনাই দিয়াৰ প্ৰয়োজন নাই মানুহে ক'ব আপুনি কি কৰিছে নকৰিছে কিন্তু যাৰ ভোট লাগে তেওঁলোকে কৰিব গতিকে ভোট বিচৰা সকলৰ কথাটো আপোনালোকে নিজৰ লগত মিলাই নিদিব শহীদুল লিখিছে 1 টকা এটা দিব ভিডিঅ' কৰি মানুহৰ আগত জুই ফুৰিব দাদা এইটোৱে মই কৈছো শহীদুল টকা দিব আপোনাৰ বেছি নহয় 50 টকা 100 টকা 500 টকা চাউল 5 কেজি কিমাননো দাম 30 টকাকে ধৰিলে আপোনাৰ 150 টকাৰ চাউল
5 কেজি চাউলৰ টোপোলা এটা 1 কেজি মান আটা নিমখ 1 কেজি মান আলু 2 কেজি মান এইবোৰ বেয়া কথা ফাৰুক নামৰ কোনোবা এটা কোৱেশ্চন কৰিছে কিবা নামাজৰ বিষয়ে সুধিব ইছা ফৰজ নামাজত ইমাম সাহাবসকলে 2 ৰাকাত কিয় মনে মনে পঢ়ায় মাগৰিবৰ নামাজ 1 ৰাকাত আৰু জোহৰৰ নামাজ 4 ৰাকাত কিয় মনে মনে পঢ়ায় জানিব পাৰিম নে নামাজৰ ডিটেইলছৰ কথা এটো কোনটো নামাজত আপুনি 4 ৰাকাতৰ নামাজত 2 ৰাকাত কৰবাত জোৰকে পঢ়ে কৰবাত মনে মনে পঢ়ে এটো আসলতে আপোনাৰ হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা সাল্লাম তেখেতৰ যেটো পৰিস্থিতি আছিল পৰিবেশ আছিল সেই সময়ত সেইখিনি সন্মুখত ৰাখি মানুহৰ সুবিধা অসুবিধাখিনি সন্মুখত ৰাখি পেলাই এই কামটো তেখেতে কৰিছিল কৰবাত তেখেতে ধৰক জোৰকে পঢ়িছিল আৰু কৰবাত তেখেতে মনে মনে পঢ়িছিল যেনেকে ধৰক আপোনাৰ জোহৰৰ নামাজ আৰু আসৰৰ নামাজত জোৰকে নপঢ়ে মনে মনে পঢ়ে মাগৰিবৰ নামাজত আৰু ফজৰৰ নামাজত ইশাৰ নামাজত জোৰকে পঢ়ে তাৰ কাৰণটো এইটোৱে সেই সময়ত মানুহৰ ব্যস্ততা কম থাকে বজাৰ হাটৰ ঝামেলা কম থাকে দিনটোত কৰ্তব্য বহুত বেছি থাকে কাম কাজ বহুত থাকে গতিকে ফটাফট হেতু সময়ত মানে নামাজখিনি আদায় কৰিছে আৰু সেই সময়ত জোৰকে পঢ়িলেও মানুহৰ মন মগজুত যিহেতু কথাখিনি নুহুমাব পাৰে ফজৰৰ টাইমত যিহেতু মানুহ ফ্ৰেছ থাকে মন মগজু একেবাৰে সম্পূৰ্ণ ফ্ৰেছ থাকে ন একেবাৰে পবিত্ৰ থাকে কোনো ধৰণৰ ঝামেলা হেতু নাথাকে টোপনিৰ পৰা উঠাৰ পিছত কোৰানখন শুনিলে ভাল লাগে গতিকে সেই টোপনিৰ পৰা উঠাৰ পিছত কোৰানখন সৰ্বপ্ৰথম কানত গলেও এটা ভাল কথা সেইকাৰণে ফজৰৰ সময়ত জোৰকে পঢ়িছে হযৰত মুহাম্মদে সাল্লাল্লাহু তাআলা সাল্লাম হেতু ঠিক তেনেকে কাম কাজৰ পৰা যেতিয়া আপুনি ঘৰলৈ ঘূৰি আহে মাগৰিবৰ নামাজটো আপুনি গোটেই পৃথিৱীৰ মোহ মায়া ত্যাগ দি পেলাই সেই সময়ত আপুনি কোৰানখন জোৰকে পঢ়িলে আপোনাৰো ভাল লাগিব যেটো মনটো হেতু সময়ত আপোনাৰ কোৰানত লাগিব সেইকাৰণে আপোনাৰ মাগৰিবৰ নামাজটো জোৰকে পঢ়ে কোৰান ঠিক তেনেকে ইশাৰ নামাজটো আপোনাৰ কোনো ঝামেলা তামেলা নাথাকে হুৱাৰ আগে বা হুৱাৰ সময়ত আপুনি নামাজটো পঢ়ে জোৰকে পঢ়িছে হযৰত মুহাম্মদে কাৰণ সেই সময়ত মনটো ভাল লাগি থাকে টোপনি যাব কোনো কাম কাজ নাই ব্যস্ততা নাই দিনত যেহেতু আপোনাৰ আসৰ আৰু জোহৰৰ টাইমটো যেটো কাম কাজৰ টাইম আছিল আৰবত সেই সময়ত মানুহে খুব কঠোৰ মানে কঠিন পৰিশ্ৰম কৰিছে তেওঁলোকে হেতু সময়ত সেই সময়ত মানে জোৰকে পঢ়িলেও ধৰক মানুহৰ মন মগজুত কথাখিনি নুহুমাব চাগে কোৰানে কি কৈ আছে কি পঢ়ি আছে কাৰো হেতু সময়ত মানে বেছি এটা ভাল নালাগিব ন কাম কাজৰ ব্যস্ততা ভাগৰ জাগৰে তো সেই কাৰণে সেই সময় টুকুৰাত সেই দিনৰ দুটা টাইম আপোনাৰ লাহে লাহে পঢ়িছিল হযৰত মুহাম্মদে আৰু আমি তেওঁক নকল কৰো গতিকে আমিও লাহে লাহে পঢ়ো আৰু বহু কাৰণ আছে কিন্তু এটো এটা ডাঙৰ কাৰণ ঠিক আছে নে কুৱেশ্যনটো বেয়া কৰা নাই দিয়ক ফাৰুক সাহেব বুজি পালেনে আপুনি ফাৰুক সাহেবে কুৱেশ্যনটো বুজি পালেনে কিয় আমি জোৰকে পঢ়ো আৰু কিয় আমি লাহেকে পঢ়ো কিছুমান নামাজত 2 ৰাকাতত বা 3 ৰাকাতত আসলতে 2 ৰাকাত নামাজতে কেৰাতটো কৰা হয় সম্পূৰ্ণ কেৰাত যেটো কয় না আলহামদুৰ লগত এটা সূৰা মিলাব লাগে হেতু 2 ৰাকাততে মিলোৱা হয় আৰু তৃতীয় চতুৰ্থ ৰাকাতত যেহেতু সূৰা মিলোৱাটো প্ৰয়োজনীয় নহয় হেকাৰণে 2 ৰাকাত নামাজৰ কেৰাতটোৱে আমাৰ ইম্পৰ্টেন্ট আৰু নামাজ প্ৰথমতে 2 ৰাকাতকেই আছিল তাৰ পিছত হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা সাল্লামে তেখেতে কৰবাত 2 ৰাকাত বঢ়াই দিছে কৰবাত 1 ৰাকাত তেখেতে বঢ়াইছে এয়াও আল্লাহৰ আদেশ অনুযায়ী বঢ়াইছে কিন্তু আসলতে নামাজটো 2 ৰাকাতে আছিল আসলতে নামাজ কেই ৰাকাত আছিল 2 ৰাকাতেই আছিল তাৰ পিছত হেতু বঢ়াই দিয়া হৈছে আৰু সেই 2টোকে আপোনাৰ যেতিয়া আপুনি সফৰলৈ যাব বা আপুনি যাত্ৰা কৰিব বিদেশলৈ যাব তেতিয়া আকৌ 2 হৈ যায় 4 আকৌ 2 হৈ যায় বুজি পাইছেনে আপুনি ঘৰত থকা অৱস্থাতে 4 হ'ব যেনেকে জোহৰ আৰু আসৰ আপোনাৰ কি হ'ব 4 হ'ব এশা আপোনাৰ 4 হ'ব যেতিয়া আপুনি ঘৰত থাকিব একচুয়ালি 2 আছিল 4 নাছিল তো হযৰত মুহাম্মদে আল্লাহৰ নিৰ্দেশত বা তেখেতে এটো 4 কৰিছে নামাজ যেহেতু প্ৰকৃততে 2 ৰাকাত সেইকাৰণে 2 ৰাকাততে আপোনাৰ কেৰাতটো ভালকে কৰা হয় সম্পূৰ্ণ কেৰাত জোৰকে হওক বা লাহেকে হওক এটো হল আপোনাৰ কেৰাত 2 ৰাকাতত কিয় কৰা হয় বা সম্পূৰ্ণকে বাকি মনে মনে কতবা পঢ়ে কতবা জোৰকে পঢ়ে হেতু কাহিনীটো মই আপোনালোকক কলোৱে ফজৰ আৰু মাগৰিব আৰু ইশা এই তিনটা টাইমত যেহেতু মানুহৰ ব্যস্ততা একেবাৰে কম থাকে
খেতি পথাৰৰ কাম কাজ নাথাকে হাবিয়ে জংগলে ঘূৰিব নালাগে সেইটো সময়ত কিন্তু এটা সময়ত আৰবত যিহেতু মানুহে হাবিয়ে জংগলে ঘূৰিছে খেতিয়ে পথাৰে কাম কৰিছে আজিহে মানুহে এচি ৰুমত বহি বহি কাম কৰে আজিহে এচিৰ এই বিল্ডিংবোৰ ওলাইছে এই 1400 বছৰ আগত তেনেকুৱা কোনো বিল্ডিং নাছিলে এচি নাছিলে লাইট নাছিলে একো নাছিলে ন সেইটো সময়ত কিন্তু মানুহে এইটো সময়ত কি কৰিছে বেছিভাগ জংগলত গৈছে খৰি কাটিছে ফল চল বা আপোনাৰ খেতি বাৰী কৰিছে বা বিভিন্ন ৰকমৰ বস্তু শিকাৰ কৰি ফুৰিছে বিভিন্ন কাম কৰিছে ন হাবিয়ে জংগলে পাহাৰে পৰ্বতে মৰুভূমি চৰুভূমি তো সেইটো সময়ত মানুহৰ বহুত কষ্ট হয় সেই কষ্টৰ মাজত যেতিয়া নামাজৰ টাইমটো আহে তেতিয়া আৰু মানে জোৰকে যদি পঢ়েও ইমাম চাহাবে তেতিয়াও ধৰক বুজাত মানে অসুবিধা হ'ব মানে মনটো নালাগিব সেইকাৰণে ফাৰুক তেখেতে কৈছে যে নিশ্চয় বুজি পাইছো মোৰ প্ৰশ্নটো উত্তৰ দিয়াৰ বাবে ধন্যবাদ আপোনাকো প্ৰশ্নটো ভালে কৰিছে আপুনি আমি জানিব লাগে কথাবোৰ একদম প্ৰশ্নটো ভাল প্ৰশ্ন আমি আচলতে জানিব নিবিচাৰো যে আমাৰ দিনত 5 বাৰ আমাৰ নামাজ পঢ়িব লাগে 5 বাৰত আকৌ কৰবাত 2 ৰাকাত পঢ়িব লাগে কৰবাত 4 কৰবাত 3 কৰবাত 4 কৰবাত এইবোৰ কেলে মানে সেইবোৰ আমাৰ জানা প্ৰয়োজন আছে ৰহস্যবোৰ আমি জানিব লাগিব অকল নামাজ পঢ়িলে নহব মই সেই কথাটোৱে কৈ আছিলো ইমান দিনৰ পৰা যে আমি এটা বস্তু আমি গৱেষণা কৰি বুজি ল'ব লাগিব নামাজ মানে কি নামাজৰ অসমীয়া অৰ্থ কি তাৰপিছত নামাজত কৰবাত জোৰকে পঢ়ে কৰবাত লাহে লাহে পঢ়ে হয় নহয় কিয় পঢ়ে সেইবোৰ আমি জানি ল'ব লাগিব জানি ল'লে তেতিয়া নামাজৰ প্ৰতি আমাৰ মৰমটো আৰু বাঢ়িব নামাজৰ প্ৰতি শ্ৰদ্ধা বাঢ়িব নামাজত মন লাগিব আমি সম্পূৰ্ণ মন মগজুৰে একান্ত মনে গভীৰ মনেৰে আমি নামাজ পঢ়িব পাৰিম তেতিয়া আমাৰ মনটো লাগিব তেতিয়া তাত নামাজৰ যিটো এটা হুৱাত আছে হুৱাতটো আমি পাম তেতিয়া আৰু বাকি যদি আমি ধৰক নামাজ পঢ়িব লাগে বাস ফৰ্মালিটিজ কৰা যেন উজু কৰিব লাগে কাপোৰ পিন্ধিব লাগে নামাজটো আদায় কৰিব লাগে যদি আমি তেনেকে পঢ়ো নহয় তেতিয়া কিন্তু সেই তাৰ ভিতৰত যিটো ৰুহানিয়ত আছে স্পিৰিচুৱেলিটি আছে আধ্যাত্মিকতা আছে মজা আছে হুৱাত আছে টেষ্ট আছে নামাজৰ সেই টেষ্টটো আমি অনুভৱ কৰিব নোৱাৰিম হুৱাতটো বিচাৰি নাপাম আমি গতিকে হুৱাতটো বিচাৰিবলৈ হলে এই বস্তুবোৰ আমি জানিব লাগিব সৰু সৰু কথাবোৰ আমি জানিব লাগিব ফজৰৰ সময়ত দীঘলকে নামাজ পঢ়িব লাগে এইটো এটা কুৱেশ্যন আছে যে ফজৰৰ সময়ত দীঘলকে পঢ়িব লাগে মাগৰিবৰ টাইমত আকৌ সৰুকে পঢ়িব লাগে কেৰাতবোৰ বুজি পাইছেনে এইটো হযৰত মুহাম্মদৰ নিয়ম হয় এইখিনি তেখেত আচলতে বহুত ডাঙৰ সাইন্টিষ্ট আছিলে এগৰাকী বৈজ্ঞানিক আছিলে নহয় কোটি কোটি বৈজ্ঞানিকতকৈ ডাঙৰ বৈজ্ঞানিক হয় হযৰত মুহাম্মদৰ দৰে বৈজ্ঞানিক থাকিলেতো চিন্তাই নাছিলে গতিকে তেখেতে ফজৰ প্ৰেয়াৰ যিটো ৰাতিপুৱা প্ৰেয়াৰ সেইটো খুব দীঘলীয়াকে তেখেতে পঢ়িছিলে আজিও আমি দীঘলীয়াকে পঢ়ো যিমান পঢ়া যায় বেছিকে পঢ়িব লাগে তাত কাৰণটো হৈছে সেই সময়টো হৈছে পবিত্ৰ সময় মানুহৰ মন মগজু পবিত্ৰ থাকে প্ৰদূষণ নে আৱৰি নাৰাখে সেইটো সময়ত পৃথিৱীখনো ফ্ৰেছ হৈ থাকে পৃথিৱীৰ চাওক না বায়ুমণ্ডল কিমান পবিত্ৰ হৈ থাকে ৰাতিপুৱা সেই 3-4 মান বজাত সেই 3-4 মান বজাত যেতিয়া আপুনি অলপ বেলি ওলাব অলপ আন্ধাৰ হৈ থাকিব তেনেকুৱা সময়ত যেতিয়া টোপনিৰ পৰা আপুনি উঠি পেলাই যেতিয়া আপুনি মহান ঈশ্বৰ আল্লাহ ভগৱানৰ শ্ৰী চৰণত যেতিয়া আপুনি সিজদা কৰিব সেৱা কৰিব এনেই চকুলো ওলাই আহিব আপোনাৰ এনেই টোপনিৰ পৰা উঠি পেলাই আপুনি যেতিয়া ইমানখিনি ত্যাগ দিব নহয় চকুলো এনেই ওলাই আহিব গতিকে সেই সময়ত নিশ্চিত ৰূপে কোৰাণখন যিমান পঢ়িব সিমানে আপোনাৰ হুৱাত বাঢ়ি যাব সিমানে আপুনি আধ্যাত্মিক ৰূপটো বুজিব পাৰিব কোৰাণৰ সেইটো কাৰণে ফজৰ প্ৰেয়াৰত অলপ বেছিকে পঢ়িব দিয়ে কোৰাণখন খুব বেছিকে পঢ়িব লাগে আৰু পঢ়ো আমি ডাঙৰ যিবোৰ সূৰা আছে লেসন আছে সেইখিনিকে আমি পঢ়ো ফজৰ প্ৰেয়াৰত কিন্তু জোহৰ আৰু আসৰ মাগৰিব এইবিলাক অলপ ছুটিকে পঢ়া হয় এছাৰটো অলপ পঢ়িব চেষ্টা কৰে কিন্তু ইমানো লং নহয় যিকি নহওক আৰু কিবা কুৱেশ্যন গুলজাৰ আৰিফ বহুতে চাই আছে দাদা শুকুৰবাৰত দুবাৰ আজান কিয় দিয়া হয় অলপ জনাব সেইটো এনাউন্সমেন্ট হয় মানুহৰ কাৰণে যিসকল ৰাস্তা ঘাটে কৰবাত থিয় হৈ থাকে তেওঁলোকক আকৌ মাতিবলৈ কাৰণে যাতে সকলোৱে যাতে আহি যায় সমাগমটো যাতে হৈ যায় সকলোৱে একেলগে যাতে আহি জমা হ'ব পাৰে সেইকাৰণে দ্বিতীয়বাৰ এনাউন্সমেন্ট এইটো অন্য কোনো কাৰণ নাই তাত দ্বিতীয়টো এনাউন্সমেন্ট কৰি দিয়া হয় আৰু দুবাৰ কৰি দিয়া হয় যেনেকে আমি কিবা এটা ভাল কাম বা ডাঙৰ কাম কিবা এটা ডাঙৰ মিটিং কৰিলে আমি 3-4বাৰকে এনাউন্সমেন্ট নকৰো নি আহক টাইম হৈ গৈছে আমাৰ এতিয়া বোলে আমাৰ আৰম্ভ হ'ব আৰু আমাৰ প্ৰগ্ৰাম এতিয়া বোলে মুখ্য অতিথি আহিব ভাষণ দিব এতিয়া অমুকে গান গাব আপোনালোকে ক'ত আছে আহক ভিতৰলৈ আহক আমি নকওঁ নি সেইটোৱে বস্তুটো মানে শুকুৰবাৰৰ দিনটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট দিন হয় গতিকে প্ৰথমবাৰ এবাৰ দি দিলে যে গা পা ধুই আপোনালোকে আহক আকৌ এবাৰ অলপ পিছত দি দিয়ে যে বাস হ'ব আৰু ষ্টাৰ্ট এতিয়া বেছি দেৰি নাই আৰু গতিকে এতিয়া আৰু বাহিৰত থিয় থাকিব নালাগে ঘৰত থাকিব নালাগে ওলাই আহক ফাইনেল
ফাইনেল আপোনাৰ এলাৰ্ট মেছেজ সেইটো আপুনি আজান বুলি ক'ব পাৰে বুজি পাইছেনে আজান মানে এনাউন্সমেন্ট গতিকে আপোনালোকক মাতিবলৈ কাৰণে আমাক মাতিবলৈ কাৰণে আৰু গুৰুত্বটো বুজাবলৈ কাৰণে দুবাৰকে দিয়া হয় ঠিক আছে যোনে আনসাৰটো পাই যায় এবাৰ পাইছো বুলি লিখি দিলে ভাল লাগিব আৰু 10 মিনিট মান থাকো 11:30 বিদায় লওঁ শুকুৰবাৰে কিয় দুবাৰ আজান দিয়া হয় বুজি পালেনে এইবোৰ একেবাৰে সহজ কথা আচলতে আমি বস্তুবোৰ নাজানো কাৰণে আমাক তেনেকুৱা লাগে আচৰিত যেন লাগে এইবোৰ জানিব লাগে এনেকুৱা কুৱেশ্যন হ'ব লাগে एक प्यार का नगमा है मौजों की रवानी है সাদা মদ খোৱালৈ কিবা কওক যিসকলে সাদা খাব মদ খাব তেওঁলোকতো মই ভাবো হজৰত মোহাম্মদক তেওঁলোকে ফলো কৰে নে নকৰে সেইটো তেওঁলোকেহে জনাব ভালকে এজনক বেন কৰিব গৈ আন এজন বেন হৈ গল দেই বেয়া নাপাব এইটো ৰ'ব মই হয় গতিকে সেইটো খাব নালাগে হা হজৰত মোহাম্মদে সেইখিনি ব্যৱহাৰ কৰা নাই যেতিয়া গতিকে আমাৰ সেইখিনি ব্যৱহাৰ কৰিলে আমি কিন্তু প্ৰকৃততে হজৰত মোহাম্মদৰ অনুসৰণকাৰী হ'ব নোৱাৰিম সম্পূৰ্ণ গুণখিনি থাকিব লাগিব আপুনি ইমান সুন্দৰভাৱে কোৰাণৰ ব্যাখ্যাবোৰ কৈ আছিল কিন্তু আলিম ওলামাসকলে কিয় বিৰোধ কৰিছে এনেধৰণৰ ব্যাখ্যা কৰা নাছিল এতিয়া কেনেকৈ সংবোধন দিবলৈ আগবাঢ়ি আহিছে জুম্মাৰ নামাজৰ খুতবা অসমীয়া ভাষাত পঢ়িব পাৰি নে ডেফিনেটলি পাৰি ফাৰুক সাহেব জুম্মাৰ নামাজৰ খুতবা অসমীয়াতে হ'ব লাগে এইটো আৰবিত তেওঁলোকেহে বনাই লৈছে নাটক এইবোৰ অসমীয়াতে হ'ব লাগে অসমীয়াত ভাষণটো ভালকে দিব পাৰিব লাগে ঠিক আছে খুব ধুনীয়া সাহিত্যিক ভাষাত হ'ব লাগে ভাষণ এটা দিব লাগে জবৰদস্ত তাগৰা ভাষণ মইতো কওঁ মোৰ চিন্তাধাৰা অসমীয়াতে হ'ব লাগে কাৰণ ইয়াতে যুক্তি আছে ভাষণ যেতিয়া মানুহে বুজিয়ে নাপাব যিটো ভাষাত আপুনি দিছে কোনেও বুজি নাপায় তেনেকুৱা ভাষণ দিয়াতকে নিদিয়ে ভাল হয় নহয় গতিকে ভাষণটোতো অসমীয়াতে হ'ব লাগে আৰু দ্বিতীয় কথা মোৰ বিৰোধিতা কিয় তেওঁলোকে কৰিছিলে কাৰণ তেওঁলোকৰ পেটত ময়লাত মাৰি আছিলো কাৰণ তেওঁলোকৰ বিজনেছ বন্ধ হৈ গৈ আছে এতিয়া মই সব কথা ভাঙি ভাঙি কৈ দি আছো এতিয়া ৰহস্যখিনি গম পাই গৈ আছে মানুহে এতিয়াতো তেওঁলোকৰতো বিজনেছ বন্ধ হ'ব ধৰ্মক লৈ বেপাৰ কৰিব নোৱাৰিব ন এইটো কাৰণে বেয়া পাইছে আৰু কি বেয়া পাৰ অন্য কোনো কাৰণ নাই মোৰ কাৰণে যাৰ যাৰ বিজনেছ ধ্বংস হৈছিলে তেওঁলোকে মোৰ বিৰোধিতা কৰিছে আৰু যাৰ যাৰ বিজনেছ ধ্বংস হোৱা নাই তেওঁলোকৰ কোনো আপত্তি নাই ইয়াত বুজি পালেনে যাৰ যাৰ বিজনেছ ধ্বংস হৈ আছিলে তেওঁলোকে আপত্তি জনাইছে নহলে মোৰ কোনো কথা আজিলৈকে ভুল প্ৰমাণ কোনেও কৰিব পৰা নাই অনাগত দিনতো কোনেও কৰিব নোৱাৰে এইটো কনফাৰ্ম কাৰণ মই কথাখিনি এনেই নকওঁ মোৰ ওচৰত হাজাৰটামান তথ্য থাকে হাজাৰখনমান কিতাপৰ পৰা মই উলিয়াই আনি তাৰ পিছতহে কওঁ গতিকে মোক ভুল প্ৰমাণ কৰা মানে সেই কিতাপখিনি ভুল হ'ব সেই কথাখিনি য'ত আছে সেই তথ্যবোৰ ভুল হ'ব গতিকে বনাই ক'লে কথা এটা তেতিয়া ভুল বুলি প্ৰমাণ কৰিব পাৰিব যদি এই কথাটো বনাই কোৱা নাই সেই কথাটো কোৰাণৰ হয় হাদিছৰ হয় সেইটো ভুল বুলি কোনেও প্ৰমাণ কৰিব নোৱাৰে তেনে ক্ষেত্ৰত আপুনি বুকু ফুলাই ক'ব পাৰিব গোটেই পৃথিৱীৰ মানুহে মিলিও ভুল বুলি প্ৰমাণ কৰিব নোৱাৰিব যেনেকে 1 আৰু 1 2 হয় ঠিক আছে 1 আৰু 1 2 2 আৰু 2 বোলে 4 এতিয়া যদি কোনোবাই কয় যে 2 আৰু 2 4 এই কথাষাৰ যে মই কৈছো এই কথাষাৰ পৃথিৱীৰ কোনো মাৰ বেটাই ভুল বুলি প্ৰমাণ কৰিব নোৱাৰিব কি ডাঙৰ কথা ভাল কথা ন ইয়াতে কাৰোতো কোনো আপত্তি নাই কাৰণ জানি আছে 2 আৰু 2 4 হ'ব এইটো কোনেনো ভুল কৰিব পাৰিব পৃথিৱীত গতিকে 2 আৰু 2 4 এই কথাটো মানে শুদ্ধ বুলি আপোনাৰ যিটো এটা বিশ্বাস আছে কনফিডেন্স আছে সেইটো ভাবি চাওক কিমান হাই লেভেল কনফিডেন্স মানে এইটো আৰু আপোনাৰ পৃথিৱীত কোনেও আপোনাক ভুল বুলি প্ৰমাণ কৰিব নোৱাৰে মানে ইমান শক্তিশালী মন্তব্য এইটো 2 আৰু 2 4 5 আৰু 5 10 গতিকে তেনেকুৱা কথা মোৰবোৰ বুজি পাইছেনে যেনেকে এজন ব্যক্তিয়ে যেতিয়া ক'ব 2 আৰু 2 4 পৃথিৱীৰ কোনো
জ্ঞানী মহাজ্ঞানী আকাশৰ পৰা জমিনৰ পৰা চাৰিওফালৰ পৰা উৰি আহি কোনেও এইটো ভুল বুলি প্ৰমাণ কৰিব নোৱাৰে যে 2 আৰু 2 4 যেনেকে এই কথাষাৰ কওঁতে ইমানখিনি আপুনি তাতে শক্তি লগাই আপুনি কনফিডেন্স সহ ক'ব পাৰিব ঠিক তেনেকে মই কথাখিনি কৈ আছো যে মোৰ কথাখিনি কোনেও ভুল প্ৰমাণ কৰিব নোৱাৰে যিখিনি কৈছো একেবাৰে শুদ্ধ হয় যেনেকে 2 আৰু 2 4 হয় 2 আৰু 2 কোনো 5 বুলি প্ৰমাণ কৰিব নোৱাৰে ঠিক তেনেকে মোৰ কথাখিনি ভুল প্ৰমাণ কৰিব নোৱাৰে কাৰণ গোটেইখিনি তথ্য ভিত্তিত কথা হয় গোটেই কথাবিলাকৰ আঁৰত লুকাই আছে ৰহস্য গতিকে যেতিয়া কথাবিলাকৰ আঁৰত ৰহস্য লুকাই থাকে সেইখিনি কোনেও ভুল বুলি প্ৰমাণ কৰিব নোৱাৰে বুজি পাইছে নে এটা কথাখিনি শুনাত অলপ অহংকাৰী যেন লাগে বাৰু বহুতে ক'ব কথাখিনি ইয়া পৃথিৱীৰ কোনেও বোলে ভুল প্ৰমাণ কৰিব নোৱাৰে ইমান অহংকাৰী অহংকাৰৰ কথা ইয়াত আহা নাই এইটো অহংকাৰী বুলি নকয় ইয়াক এতিয়া 2 আৰু 2 4 এই কথাষাৰ বুজাবলৈ যাওঁতে আপুনি যদি কৈ দিয়ে ন গোটেই পৃথিৱীৰ মানুহে মিলিও ইয়াক 5 বনাব নোৱাৰে 2 আৰু 2 4 হ'ব ঠিক আছে তো ইয়াত আপুনি যিমান এতিয়া হেভি সেন্টেন্স লগত লগাই দিয়ক যে সূৰ্য যদি এতিয়া আপোনাৰ উত্তৰ ফালৰ পৰা উদয় হৈ যায় পশ্চিম ফালৰ পৰা উদয় হৈ যাওক দক্ষিণ ফালৰ পৰা উদয় হৈ গলেও 2 আৰু 2 5 হ'ব নোৱাৰে 2 আৰু 2 4 হ'ব ইয়াৰ লগত আপুনি যিমান হেভি ডায়লগ লগাব পাৰে লগাই দিয়ক ঠিক আছে কোনো প্ৰবলেম নাই আৰু এইটো কোনো অহংকাৰ বুলিও নকয় সবেই জানে 2 আৰু 2 4 হ'বই ঠিক তেনেকুৱা মোৰ কথাটো তেনেকুৱা মই যিখিনি কথা কৈছো যিবোৰ মন্তব্য দি আছো গোটেইবোৰ সত্য হয় এজন জ্ঞানী গুণী ব্যক্তি অধ্যয়নশীল এজন ব্যক্তিয়ে কথাটো লগে লগে ক'ব একদম ৰাইট কৈ আছে মুস্তাফাই গতিকে সেইকাৰণে মই মোৰ কথাখিনি শক্তিশালী কৰিবলৈ কাৰণে এইবোৰ কথা কওঁ যে কোনেও প্ৰমাণ কৰিব নোৱাৰে কোনো মাৰ বেটাই প্ৰমাণ কৰিব নোৱাৰে ভুল বুলি যিটো কৈছো সেইটোৱে শুদ্ধ গতিকে এইটো হৈছে নিজৰ কনফিডেন্স লেভেল আৰু কনফিডেন্স লেভেলটো মানুহৰ সন্মুখত দেখাবলৈ কাৰণে শব্দ বাক্যবোৰ লগাবলগীয়া হৈ যায় বহুতে অহংকাৰ বুলি ভাবে বাট এইটো অহংকাৰ নহয় আৰু সেই অহংকাৰ এনেকুৱা অহংকাৰখিনি আচলতে অলংকাৰ হয় অহংকাৰেই অলংকাৰ মই কথাটো বহুবাৰ কৈছো আপোনালোকক অহংকাৰেই অলংকাৰ হয় গতিকে অহংকাৰটো ৰাখিব সেই অহংকাৰ যেতিয়া নাথাকিব নহয় তেতিয়া আপোনাৰ মুকুট আপুনি হেৰুৱাই পেলাব আপোনাৰ একোৱেই নাথাকিব পৃথিৱীত গতিকে আপোনাৰ নিজস্ব এটা সুকীয়া অহংকাৰ আপোনাৰ থাকাটো দৰকাৰ আছে এটা এটিটিউড থকা দৰকাৰ আছে বিদায় লওঁ কোনোবা এজনে লিখিছে সূৰা কাফিৰুনৰ শুদ্ধ অৰ্থ তৰ্জমা কৰিবলৈ কওকচোন কৰিম দিয়ক কাফিৰুন কাফিৰ কিন্তু তেওঁলোক নহয় দেই যাক আপোনালোকে ভাবি আছে তেওঁলোক নহয় যাক আপোনালোকে ভাবা নাই তেওঁলোকহে হয় কাফিৰ কলিয়া ইয়াল কাফিৰুন লা আবুদু ওয়া তা'বুদুন ওয়ালা আনতুম আবিদুন মা আ'বুদ এইটো কাফিৰুন যিখিনি আপোনালোকে শুনিছে সেইখিনি আচলতে কৰবাত নহয় কৰবাত বিশ্লেষণবোৰ ভুল হৈছে আৰু বেপাৰী মুল্লাবিলাকে কৰিছে কামবিলাক তেওঁলোকে নিজৰ পেটৰ কাৰণে কিছুমান বস্তু তেওঁলোকে নিজে বনাই লৈছে হযৰত মুহাম্মদে কোৱা নাই আল্লাহেও কোৱা নাই কিন্তু নিজেতো চলিব লাগিব ন সেইকাৰণে কিছুমান কাম তেওঁলোকে তেনেকে কৰে মানে আক্কাচালি আপোনাৰ অসমীয়া ভাষা অতি মধুময় লাগে আৰু শুদ্ধ ধন্যবাদ জনাইছো চেষ্টা কৰো ক'বলৈ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগে প্ৰতিটো ভাষা আমি শুদ্ধকে ক'ব চেষ্টা কৰিব লাগে আৰু সেই ভাষাৰ যিটো সুৰ আছে যিটো এটা সেন্স আছে সেই গোটেইখিনি আমি বুজি তাৰপিছত ক'লে বেছি ভাল আপুনি হিন্দী ক'লেও আপোনাৰ এনেকুৱা লাগিব লাগে যে মানুহজন চাগে দিল্লীৰ হয় বা মহাৰাষ্ট্ৰৰ হয় বিহাৰৰ হয় তেনেকুৱা ফিল হ'ব লাগিব আপুনি এতিয়া এনেকুৱা এটা হিন্দী ক'ব হাম কৰেগা যায়গা খায়েগা যিকোনো মানুহে কৈ দিব এইটো হিন্দী কথা কোৱা মানুহ নহয় ই পাক্কা কৰবাৰ পৰা আহিছে গতিকে বেংগলী ক'লেও এনেকুৱা কওক না মানুহে যাতে সন্দেহত পৰি যায় ইয়াৰ এইটো পশ্চিম বেংগলৰ মানুহ বা পশ্চিমবংগৰ মানুহ হয় নেকি বাংলাদেশৰ হয় মানে যিকোনো ভাষা এটা ক'লে নহয় সেই ভাষাৰ সুৰ আৰু প্ৰনাউন্সিয়েশ্যনটো আমাৰ একদম ক্লিয়াৰ হ'ব লাগে তেতিয়া ভাল হিন্দীয়ে হওক ইংলিছে হওক এৰাবিকে হওক অসমীয়া হওক বেংগলীয়ে হওক গতিকে সেইটো এটা অকল ভাষা শিকিলেই নহ'ব ভাষাটো কোৱাৰ ষ্টাইলটো শিকিব লাগিব লগতে সেইটো এটা কলা হয় 11:26 কাপুৰুষ মহাজ্ঞানীজনৰ কথা চা আৰিফ বাবা তুমিতো বহুত জ্ঞানী হোৱা জেহাদী হোৱা চাগে জেহাদীবিলাকে এইবিলাকে কমেণ্ট মাৰিব অন্য কোনো নাই কাম তেওঁলোকৰ যিবোৰ জেহাদী আছে
যুক্তিত কথা পাতিব নোৱাৰা জেহাদী যিবোৰ আছে জেহাদীবিলাকে এইবোৰেই কথা পাতিব লেতেৰা কৰে যিবিলাকে অসম লেতেৰা কৰি আছে সমাজ লেতেৰা কৰি আছে বাবা তোমাৰ কিবা প্ৰশ্ন আছে চাওঁ তুমি কৰা তোমাৰ কিমান জ্ঞান আছে চাওঁ তুমি কোৱা প্ৰশ্ন এটা কৰিবলৈ কাৰণেও জ্ঞান নাইকিয়া আকৌ কমেণ্ট কৰে প্ৰশ্ন এটা কৰিবলৈ কাৰণেও জ্ঞান থাকিব লাগিব তেতিয়া মানুহে প্ৰশ্ন কৰিব পাৰিব কি কয় আপোনালোকে প্ৰশ্ন কৰিবলৈ জ্ঞান নালাগিব বন্ধুসকল প্ৰশ্ন কৰিবলৈ কাৰণে বহু জ্ঞানৰ প্ৰয়োজন তেতিয়াহে মানুহৰ মনত প্ৰশ্ন জাগিব নহলে কিন্তু প্ৰশ্ন ইমান সোনকালে নাহিব হা এইটো আমি বুজি পাওঁ প্ৰশ্ন কৰিবলৈ কাৰণে কিমান জ্ঞানৰ প্ৰয়োজন আছে এটলিষ্ট আপুনি যিটো বিষয় প্ৰশ্ন কৰিব এই বিষয়টোত আপোনাৰ কিবা নহয় কিবা এটা আপুনি জানিব লাগিব নহলে প্ৰশ্ন কৰিব নোৱাৰে আৰু তেতিয়া মানুহে গালি পাৰিব জোতা দিব কমলা দিব কল দিব বেগেনা দিব যিসকলে প্ৰশ্ন কৰিব নাজানে তেওঁলোকে কল আৰু বেগেনা দিয়ে তেওঁলোকে আচলতে বেগেনা আৰু কল ভাল পায় সেইকাৰণে কল আৰু বেগেনা বিলাই ফুৰে মোৰ ওচৰত যিখিনি আছে মই সেইখিনি বিলাও তেওঁলোকৰ ওচৰত বেগেনা আৰু কল আছে গতিকে বেগেনা আৰু কল বিলাই জয় জয় দাস ধন্যবাদ ৰাইট বুলি কৈছে নমস্কাৰ বস জমিৰুল নমস্কাৰ জি যাৰ ওচৰত যি আছে সি সেইটোৱে বিলাব যাৰ ওচৰত বেগেনা কল আৰু জোতা আছে তেওঁলোকে বেগেনা কল আৰু জোতা বিলাব আৰু যাৰ ওচৰত কিবা নলেজ আছে তেওঁ নলেজ বিলাব বুজি পাইছেনে কথাটো আপোনালোকে ৰিয়ান খান মই আপোনাক লৈ এটি গান লিখিছিলো বঢ়িয়া কথা মোক দিবচোন ভালকে লিখিছে নে মাজতে যে মোক লৈ গান ওলাইছিলে তেনেকুৱা মিয়া গান গোৱা এটাই মোৰ নামতো গান গাই আছিলে গতিকে তেনেকে নেকি গানটো ভালকে লিখক কমচে কম ময়ো যাতে শুনি ভাল পাওঁ আৰু যাতে চবেই শুনি যাতে ভাল পায় তেনেকুৱাকে লিখক ঠিক আছে নে গান লিখাটোতো ভাল কথা ৰিয়ান খান ফাৰুক শিৱসাগৰত দাৱাত দিছে যাম শিৱসাগৰতো বহুবাৰ গৈছো কিন্তু আকৌ যাম যেতিয়া যাম আপোনালোকে গম পাব শিৱসাগৰত থাকি লাইভ কৰিম তেতিয়া আপোনালোকে লগ কৰিব পাৰিব দেই তেতিয়া শিৱসাগৰত আপোনালোকৰ লগত দেখা হ'ব ফুৰিম শিৱসাগৰ ফুৰাই দিব আপোনালোকে কেনেকৈ দিম মোৰ নামত যদি কিবা গান চান লিখিছে মোক হোৱাটছআপত দি দিব মোৰ নম্বৰ এতিয়া চালু হৈ গ'ল 9365825571 এইটো নম্বৰতে পাই যাব মোক বাট এটা মেছেজ কৰিব আগতে ডাইৰেক্ট কল কৰিলে নাপাব কাৰণ মই আননোন নম্বৰ ৰিচিভ নকৰো 9365825571 9365825571 এইটোৱে মোৰ নম্বৰ হয় আৰু গোটেই অসমতে আছে গতিকে আপোনালোকে মোক এটা ধুনীয়াকে মেছেজ কৰিব আগতে তেতিয়া আপোনাৰ নম্বৰটো মই ছেভ কৰি ল'লে তাৰপিছত আপোনাৰ লগত কথা হ'ব মোৰ বা হোৱাটছআপত আপুনি মোক ধুনীয়াকে ভদ্ৰ ভাষাত কথা পাতি যাব পাৰিব ৰিপ্লাই দিবলৈ অলপ দেৰি হ'ব পাৰে যিহেতু বহুত মেছেজ আহি থাকে কিন্তু মই ৰিপ্লাইটো দিম আপোনাক ৰিংকু কাকতি বৰ্তমান সময়ত দিনত মছজিদত লাউড স্পীকাৰ কিমান দৰকাৰ বুলি ভাবে দৰকাৰ নাই বৰ্তমান ভলিউমটো কমাই দিলে হৈ গ'ল আৰু বৰ্তমান সৰু সৰু বক্স ব্যৱহাৰ কৰিলেও হৈ যায় আৰু য'ত জনবসতি আপোনাৰ হেৰি আছে ঘন বহুত বেছি আৰু য'ত আপোনাৰ সকলো ধৰ্মাৱলম্বী লোকসকল থাকে তেনে জেগাত মই ভাবো লাউড স্পীকাৰটো ব্যৱহাৰ নকৰাটো বেছি ভাল য'ত অকল আমাৰ মানুহ আছে আৰু অন্য ধৰ্মাৱলম্বী লোকসকল তাত নাই বা তেওঁলোকৰ কাৰো অসুবিধা নহয় তেনে জেগাত লাউড স্পীকাৰ ব্যৱহাৰ কৰিলে তাতে কোনো কাৰো আপত্তি নাথাকিব বাট যিখন সমাজত সকলোৱে বসবাস কৰি আছে সকলো ধৰ্মাৱলম্বী লোকসকল আছে তেনে জেগাত মই ভাবো লাউড স্পীকাৰটো ব্যৱহাৰ নকৰাটো বেছি ভাল আৰু যদি কৰে
তেতিয়াহ'লে ভলিউমটো একেবাৰে কমাই দিব লাগে যাতে কাৰো যাতে কষ্ট নহয়, ঠিক আছে? কাৰণ আমি আমাৰ নামাজ পঢ়িবলৈ গৈ পেলাই যদি আমি অন্য কাৰোবাক যদি কষ্ট দিওঁ, অন্য কাৰোবাৰ টোপনি যদি আমি ক্ষতি কৰোঁ, তেতিয়াহ'লে সেয়া কিন্তু আমাক আল্লাহে কেতিয়াও ক্ষমা কৰি নিদিব। গতিকে আমি অন্য মানুহক যাতে কষ্ট আমি নিদিওঁ, আমাৰ কৰ্মই যাতে কাৰো কাৰণে যাতে কষ্টদায়ক নহয়, আমাৰ ৰীতি নীতি যাতে কাৰোবাৰ কাৰণে কষ্টদায়ক নহয়, সেই বস্তুটো আমি সদায় লক্ষ্য ৰাখিব লাগিব। গতিকে য'ত আপোনাৰ সকলো ধৰ্মাৱলম্বী লোকসকল আছে তেনে জেগাত মই ভাবোঁ কথাটো আলোচনা কৰি লোৱা ভাল। হয়, ভলিউমটো কমাই দিয়ক, আৰু নহয় ব্যৱহাৰ নকৰি পেলাই সৰু সৰু বক্স ইউজ কৰিলে হ'ল, লাউড স্পীকাৰ ব্যৱহাৰ নকৰি পেলাই। আৰু য'ত অকল আমাৰ মানুহ আছে মই ভাবোঁ তাততো কাৰো আপত্তি নাই চাগে। কথাবোৰ বুজিব লাগিব হা, নুবুজাকে এনে গালি নিদিব আকৌ। ফাৰুক মোৰ ঘৰৰ পৰা লাইভ কৰিব, বিন্দাছ কৰিব, ধন্যবাদ। কৰিম নিশ্চয়। হোৱাটছএপত আপোনালোক মোৰ লগত যোগাযোগ হওক, মই অতি শীঘ্ৰে এটা সংগঠন বনাম ভাবি আছোঁ। যিহেতু এইবাৰ মই বহুত লাজ পাইছোঁ, কাৰণ মোক লগ নিদিলে মানুহে এইবাৰ, আৰু মোক বাৰে বাৰে বহুতেই সুধিলে যে আপোনাৰ লগতনো কোন আছে হে, আপুনি কি এইবোৰ চিন্তাধাৰা লৈ ঘূৰি ফুৰিছে, এজন মানুহ আপোনাৰ লগত নাই। গতিকে ভাবিছোঁ যিসকল সঁচাকে আছে তেওঁলোকক লৈ পেলাই এটা সৰু মৰুকে দল এটা বনাব লাগিব। সম্পূৰ্ণ অৰাজনৈতিক দল হ'ব, আমাৰ সমাজ সংস্কাৰ কৰাৰ বাবে বা সমাজত কু ৰীতি নীতিবোৰ দমন কৰাৰ বাবে, সমাজখন পাপমুক্ত কৰাৰ বাবেহে আমি এই সংগঠনটো কৰিম মই ভাবি আছোঁ। গতিকে সেইকাৰণে আপোনালোকে মোক 9365825571 নামৰ নম্বৰটোত যোগাযোগ কৰিব। মোক বহুত বিশ্বাসী মানুহ লাগিব, সেইখিনিক লৈ পেলাই মই কামটো কৰিম বুলি ভাবি আছোঁ। গতিকে জনাবচোন আপোনালোকে যদি আগ্ৰহী হয়, আপোনালোকে যদি বিচাৰে সমাজখনৰ পৰা লেতেৰা বস্তুবোৰ আঁতৰাই দিওঁ, আমি সমাজখন একেবাৰে আমি নিকা কৰোঁ, ইয়াতে কোনো জাতি ধৰ্মৰ কথা অহা নাই, সকলোৱে মানুহ আমি, আৰু সকলোৱে মানুহ হিচাপে জীয়াই থাকিব বিচাৰোঁ। বাকী ধৰ্ম আমাৰ নিজৰ নিজৰ ঘৰত যাৰ যি ধৰ্ম সি পালন কৰি যাওক, আমাৰ কাৰো ক'বলৈ একো নাই। তেনে ক্ষেত্ৰত যদি আপোনালোকে একমত আছে তেতিয়াহ'লে মোক জনাব অলপ। আপোনালোকে ইয়াতে কোনো ধৰণৰ হিন্দু মুছলমানৰ কথা অহা নাই, সকলোৱে মোৰ লগত মোৰ সংগঠনত থাকিব পাৰিব। মই খুব সোনকালে নাম এটা আপোনালোকক জনাম, আৰু তাতে মই বিচাৰিম প্ৰতিটো জিলাৰ পৰা কমচে কম 50জনকৈ মোক মানুহ লাগিব। আকাশ, আপোনাৰ মন কোমল, সহজ সৰল, দুৱা থাকিল। ধন্যবাদ জনাইছোঁ দাদা আপোনাক। আজহাৰী ব্ৰাদাৰ এড কৰিবনে? মই ডুবাইৰ পৰা চাই আছোঁ। উমৰ ফাৰুক এড কৰাটো ডাঙৰ কথা নহয়, কিন্তু মানে কথাবোৰ যেতিয়া কোনোবাই অলপ বেয়াকে কৈ দিয়ে তেতিয়া মানে বেয়া লাগে, সেইটো কাৰণে এড নকৰোঁ। মই অলপ ভয় লাগে এড কৰিবলৈ কাৰণে, কাৰণ কিবা এটা কৈ দিব, মই কিবা এটা কৈ দিম, তাৰপিছত মোৰ কথাটো কাটিং বাটিং কৰি পেলাই অকল মোৰ গালিখিনি হয়, মানে পিছত কি কৰে প্ৰচাৰ কৰে, চবৰে গালিখিনি নিদিয়ে, অকল মোৰটো প্ৰচাৰ কৰে পিছত। আৰু দিলে দুয়োজনৰ গালিটো প্ৰচাৰ কৰিব লাগে, অকল আজাৰীয়ে গালি পাৰে আৰু কোনেও গালি নাপাৰে। এনেকুৱা কিছুমান ভিডিঅ' প্ৰচাৰ কৰিছে অসমত, মানে অকল মোৰটো, মই কি কলো যে সেইখিনিয়ে, আৰু কোনে যে মোক কি কলে সেইখিনি মানে কোনো প্ৰচাৰ নকৰে। সেইকাৰণে অলপ মানে চিন্তা হৈ গৈছে। আৰু মানুহো আমাৰ মানে ৰাইজো ইমান সহজ সৰল, তেওঁলোকে আৰু আচল বস্তুটো বিচাৰি নাচায়গে, আৰু যে আচল ভিডিঅ'টো ক'ত আছেনো, এইজনে এই কথাটো কেলে কলেনো, কাক কলেনো, সেইবোৰ আৰু কোনেও বিচাৰি নুফুৰে। বাছ সেই এটা কাটিং ভিডিঅ'তে য'ত খুব দি আছো মই, সেইটোতে চাব, আজাৰী বদমাছ, আজাৰী বদমাছ, ই ধৰ্ম নষ্ট কৰিব আহিছে, ই চৈতান। সেইবোৰে পিছত প্ৰচাৰ হৈ পেলাই মোক মানে মানুহৰ সন্মুখত পিছত মানে এনেকে কৰে আৰু ছবিটো নষ্ট কৰে। সেইকাৰণে এড কৰিব লাগে, অলপ চিন্তা কৰো মই এতিয়া। উম, উম, কথা পাতিব বিচাৰে ৰাব্বানী 9365825571 হোৱাটছআপ কৰি দিব, ঠিক আছে? আৰু নামটো লিখি দিব, তাৰপিছত সময় উলিয়াই আপোনালোকৰ লগত মই আলোচনাখিনি কৰিম দিয়ক। সকলোৰে লগত কথা পতা হ'ব, কথা পাতিব ময়ো বিচাৰো, কিন্তু ভয় লাগে কথা পাতিবলৈ কাৰণে, খালি মোৰখিনিকে ৰেকৰ্ডিং কৰি কৰি বিলাই ফুৰে। আৰু কিছুমানে মোক ফোন এইটো কাৰণেই কৰে, অলপ গালি চালি দিম, আজাৰিও দিব গালি আমাক, তেতিয়া কাৰণে মানুহটো খং উঠে, মোৰো খং আছে বুলি চবেই জানে, তাৰপিছত কৰিব কি মোৰ খিনিকে মিলাব ৰেকৰ্ডিংটো, বুজিছেনে? মোক কিবা এটা
বুজি বেকাকে কথা এটা কৈ দিব কৈ দিয়াৰ লগে লগে ময়ো ধাম ধুম ময়ো দি দিওঁ দে ফোনত তাৰপিছত কৰিব কি মোৰটো বিয় পাব মোৰটো প্ৰচাৰ কৰি দিওঁ নিজৰখিনি কাটি দিয়ে পিছত কাটি দি পেলাই অকল মোৰ ডাইলগখিনি কি চাব কি বজাই আছে তোমালোকে বুজি পাইছানে এই এনেকুৱা কৰিয়ে তেওঁলোকে ইমানখিনি কৰিলে মোৰ লগত অকল মোৰখিনি বজাই দিয়ে কিমানে মোক গালি পাৰিছে সেইখিনি নিদিয়ে কিমান দিননো মোক গালি চালি পাৰিব এদিনতো আপুনিও মৰি যাব এদিন ময়ো মৰি যাম গতিকে সেইবোৰ এৰি পেলাই এখন ভাল সমাজ আমি গঢ়ি তোলাটো আমাৰ সকলোৰে দায়িত্ব আছে কিন্তু আমাৰ সকলোৰে দায়িত্ব এই দায়িত্বৰ পৰা আমি কোনেও হাত সাৰিব নোৱাৰিম কোনেও আমি বাচি যাব নোৱাৰিম এই দায়িত্ব আমাৰ কান্ধত আছে থাকিব সদায় আপুনি কিমান সমাজখন ভাল কৰিলে নকৰিলে কিমান চেষ্টা কৰিলে মই অকলে অকলে কিমাননো পাৰিম এতিয়া আপুনি মোক নামাতেও মোৰ ওচৰতো নাহে ফেচবুকতো মোক ক'বলৈ নিদিয়ে এতিয়া মোক মাতিলেহে মই যাব পাৰিম মানুহে নামাতে মোক যে মানে মানুহে মানে নামাতে মানে কি মানে মোল্লাবিলাকে মাতিব নিদিয়ে গতিকে নামাতে মোৰ ওচৰতো নাহে ভাল হ'ল ন এতিয়া তেওঁলোকৰ কাৰণে তেওঁলোকৰ ৰহস্যবোৰ লুকাই থাকিলে মোৰ ওচৰত আহিলে ৰহস্য ফাদিল হৈ যাব গতিকে নিদিয়ে তেওঁলোকে মোৰ ওচৰত আহিবলৈ কাৰণে तू धार है नदिया की मैं तेरा किनारा हूँ तू मेरा सहारा है मैं तेरा सहारा हूँ হয়নে तू मेरा सहारा है मैं तेरा सहारा हूँ एक प्यार का नगमा है मौजों की रवानी है जिंदगी और कुछ भी नहीं तेरी मेरी कहानी है एक प्यार का नगमा है বিদায় লওঁ ভালে থাকক দোৱা কৰিব আশীৰ্বাদ দিব আৰু যিসকল মোৰ লগত একমত মানে মোৰ চিন্তাধাৰাখিনি আপোনালোকৰ ভাল লাগিছে যিসকলৰ আৰু যিসকলে ফিল কৰি আছে যে এনেকুৱা চিন্তাধাৰা আজি আমাৰ সমাজত প্ৰয়োজন আছে বা সমাজখনক পবিত্ৰ কৰিবৰ বাবে পাপমুক্ত কৰিবৰ বাবে এনেকুৱা চিন্তাধাৰাৰ প্ৰয়োজন আছে বুলি যিসকলে ভাবে তেওঁলোকে মোক হোৱাটছআপ কৰিব 9365825571 আৰু যিসকল মোৰ লগত একমত নহয় আপোনালোকে নকৰিব ঠিক আছে কাৰণ মিছামিছি আপোনালোকৰ লগত মোৰ গালি গালাজ হৈ যাব মোৰো খং উঠিব মই দি দিম ধাম ধুম কাৰণ মই আৰু সেই ভাল মানুহ নহওঁ বহুত বেছি ঠিক আছে যিমানখিনি হওঁ সেইখিনি আপোনালোকে দেখিছে আৰু তাতকৈ বহুত বেছি ভাল মানুহ মই নহওঁ আৰু তাতকৈ বহুত বেছি ভাল আশা নকৰাই ভাল মোক গালি পাৰিলে ময়ো দি দিম গালি ঠিক আছে মোক ভালকে কথা পাতিলে ময়ো ভালকে কথা পাতিম সেইকাৰণে আগতীয়াকে কৈছো যিসকলৰ চিন্তাধাৰা মোৰ লগত মিলে তেওঁলোক আহিলে হ'ল কথা চথা পাতিলে হ'ল আৰু যিসকলৰ নিমিলে তেওঁলোক দূৰত থকাটো ভাল তেওঁলোকে দূৰত থাকি চিন্তা চৰ্চা কৰি লওক যিদিনাখন তেওঁলোকে মোক বুজি পাব সেইদিনাখন তেওঁলোক ওচৰ চাপি আহিলে ভাল লাগিব নহ'লে এনেই মিছামিছি গালি গালাজ হ'ব আৰু অন্য একো নহয় ঠিক আছে এতিয়া বিদায় লৈছো 11:30 যাম বুলি কৈছিলো 10 মিনিট বেছি হ'ল কাইলৈ আকৌ দেখা হ'ব যদি গাটো ভালে থাকে চৰ্দি যদি ভাল হয় ভালকে কথা পাতিম বহু বিষয় আছে বহুত আলোচনা কৰিবলগীয়া আছে কিমান টপিক আছে যে কোনো হিচাপ নাই মানে লাখ লাখ টপিক আছে মোৰ ওচৰত যিবোৰ টপিকত মই আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰো আপোনালোকে পজিটিভ কমেণ্ট এটা এটা সকলোৱে নকৰাকে নাযাব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ পজিটিভ কমেণ্ট শ্বেয়াৰ কমেণ্ট আৰু লাইকে আমাক বহুত প্ৰেৰণা দিয়ে আৰু শত্ৰুৱে কিন্তু চান্সটো নাপায় তেতিয়া যিহেতু বহুতেই নষ্ট কৰিব বিচাৰিছে ইয়াতে তেওঁলোকে নষ্ট কৰিব নোৱাৰিব পেজটো ধন্যবাদ জনাইছো খুদা হাফিজ ফি আমানিল্লাহ জয় শ্ৰী ৰাম জয় শ্ৰী কৃষ্ণ জয় শ্ৰী যীশু জয় শ্ৰী মহম্মদ জয় শ্ৰী বজৰংবলী জয় শ্ৰী শংকৰ জয় শ্ৰী মাধৱ জয় শ্ৰী গুৰু নানক জয় শ্ৰী গৌতম বুদ্ধ জয় শ্ৰী আজাদ পীৰ জয় শ্ৰী বড় পীৰ জয় শ্ৰী আজমিৰী পীৰ ভাৰত মাতা কি জয় বন্দে মাতৰম জয় আই অসম
খুদা হাফিজ, ফি আমানিল্লাহ, ওয়া ফি রিয়ায়াতিহি, আসাদাল্লাহু লাইলাতাকুম কুন্না ইশ্বম খাইর, শুভরাত্রি। শান্তিৰে থাকক, শান্তি বিলাওক, মৰমেৰে থাকক, মৰম বিলাওক। নমস্কাৰ, আসসালামু আলাইকুম, সত শ্ৰী আকাল, আদাব, বাই বাই।